Hello everyone. Good evening. Good evening, Lady ma'am. and Good evening, ma'am. সকলোখিনি আহিছে নে? Good evening, ma'am. Ma'am, Good evening. Good evening. good evening. Good evening. পম্পী কি পম্পী আহিছে, জাহ্নৱী আহিছে, সন্তোষী বাইদেউ, বাচাপি, সংগীতা। সংগীতা জইন হ'ব পাৰিলা? পাৰিলো। তাৰ পাছত মনামী আহিছে, ডিম্পী, মামনি আৰু ৰশ্মি, সুমন। বাকী আমাৰ পুৰণা সকল চবৰে নাম জানে, কিন্তু ভিডিঅ' বিলাক কিয় অন নকৰে নাজানো আৰু চবেই দেই। ভিডিঅ' বিলাক অন কৰিলে ভাল লাগে। মেম দেখিছে নে? ছাৰ দেখিছো ছাৰে কিন্তু ভিডিঅ' অন কৰি ৰাখে। হয়, মই অন কৰিছো। ধুনীয়াকে ওলাইছে। একদম মেম, আমাৰ কাৰেণ্ট নাই। হ'ব, একো নাই। কিয় তোমাৰ সেইদিনাখনৰ পৰা কাৰেণ্ট অহা নাই নেকি? সুমন, ধুমুহা ইয়াত। হয় নেকি? হয়, মেম। আমাৰ বাৰু আজি ভালেই বতৰ। চব আহিলে যদি ৰবা ৰখিব লাগিব নি? মানে মেমৰ মানে হেৰি হ'ব পৰা নাই, জইন হ'বই পৰা নাই। কোন মেম? এই সবিতা মেম যে, সবিতা সিনহা। তেখেতক মই শিকাই দিছো, ল'ৰাও নাইকিয়া বোলে, বোৱাৰীও নাইকিয়া বোলে ঘৰত। মেম, হয় সুমন, আজি মেডিটেশ্যন কৰিব নেকি? মেডিটেশ্যন তেনেকে চাওঁ। মেডিটেশ্যন কৰিলে মোক ক্লাছটো মানে লেট হৈ যায়। তথাপি এইটো আমাৰ যিটো চক্ৰ মেডিটেশ্যনটো কৰাবলৈ চেষ্টা কৰিম মই। হয়, মেম। চক্ৰ মেডিটেশ্যনৰ কিবাটো দিছিলা নে? অডিঅ'টো তোমালোকে দি দিছিলা নে পম্পী? দিয়া আছে। দি আছে ন? চক্ৰ মেডিটেশ্যনৰ অডিঅ'টো দি দিবা। চক্ৰ মেডিটেশ্যনটো পাৰিলে সেই অডিঅ'টো লগাই কৰিবা। মই খালি আজি জাষ্ট শিকাই দিম কেনেকে বৰষা অহা নাইকিয়া, ৰবা কৰা। মেছেজ মই সেইকাৰণেই সুধি দিওঁ, কিয় নোচোৱা তোমালোকে? আকলিমা, আজি কিবা কৰিছিলা? ছাৰৰ ক্লাছ কৰিছিলা নেকি আজি? আকলিমা হুছেইনক কৈছে। আকলিমা আছিলে ন তোমাৰ নামটো? ছাৰৰ ক্লাছ আজি থাৰ্ছডে আছিলে, কৰিছিলা নি? আজি জইন কৰা নাই, মেম। মই ছাৰৰ ক্লাছ আজি ছাৰৰ ক্লাছ আছিলে। মোৰ ক্লাছ আছিলে, হয়। 6:30 মানৰ ৰিতু মেমৰ লগত কথা পাতিছিলো আজি। হয়। ছাৰৰ ক্লাছ আছে বুলি ক'লে। ভাল লাগিলে আজি কথা পাতি, বহুত দিন পাছত কথা আচ্ছা। পাতিলো আজি মেমৰ লগত। মেমে কৈছে আমাৰ এনাৰ্জিটো কানেকশ্যন হৈ থাকিলেই হ'ল। কৈছো মেম বহুত দিন কথা পতা নাই, মোক বেয়া নাপাব, ময়ো আপোনালোকে বিজি আছে কাৰণে কল কৰা নাই। তেতিয়া আজি তেওঁ ধুনীয়া কথা এটা ক'লে যে তুমিও কথা পতা নাই, আমিও তোমাক ফোন কৰা নাই, সেইটো কিন্তু আমাৰ এনাৰ্জিটো কানেকশ্যন হৈ থকাতে কানেক্ট হৈ ডাঙৰ থাকে। কথা। হয়, হয়। সেইটো এটা ডাঙৰ কথা, কানেকশ্যন হৈ থাকক। আৰু মানে কৈছে আৰু ছাৰে আজিকালি ছাৰে ভিডিঅ' বিলাকত বেছি মন হেৰি কৰে ন, ত' ছাৰে ব্ৰডকাষ্ট দি থাকে। হয়। মাতিব বুলি কৈছে মোক। কৈছে তোমাৰ কথা পাতিছো আমি পৰহি দিনাখন। কৈছো বাট কি বোলে কৈছে আৰু যে আমি লীনাক মাতিব লাগিব বুলি। এতিয়া কেনেকে কৰে অনলাইন, মই যাবই লাগে নে দিল্লীত, বা অনলাইন কৰে গম পোৱা নাই আৰু এতিয়া। বাকী চব আহিলে ডিম্পী? হৈ গ'ল। সবিতা মেম? সবিতা মেমে আচলতে হেৰি ঘৰত কোন নাই যেন, তেখেতে জইন হ'বই পৰা নাই। তেতিয়ালৈ এটা কাম কৰিম, তেওঁক ভিডিঅ'টো দি দিয়া হ'ব কাইলৈ। আজি ভিডিঅ'টো মই পাহৰি থাকিলো দিবলৈ। আজি আমি চক্ৰ 7 চক্ৰ সকলোৱে জানো। আমাৰ ইয়াত যিহেতু ফাৰ্ষ্ট ডিগ্ৰী শিকিলে, ফাৰ্ষ্ট ডিগ্ৰীত আমি চিম্পুল চক্ৰ বেলেঞ্চিং হিলিং কৰিবলৈ শিকিছিলো। ছেকেণ্ড ডিগ্ৰীত আমি কালাৰ, কি কালাৰেদি চক্ৰ হিলিং কৰিব পাৰিম, আমি কি খাদ্য খালে চক্ৰ হিলিং হয় আমাৰ, সেইখিনি আমি শিকিলো। এতিয়া থাৰ্ড ডিগ্ৰীত আমি যিকেইটা মন্ত্ৰ দি শিকিম। ৰুট চক্ৰ, বৰ্ডটো উল্টাকে দেখা পাইছে চাগৈ ন? ঠিকে আছে। ঠিকে আছে ন? নাই ঠিকে আছে। এইটো হৈছে লাম। ৰুট চক্ৰটো হৈছে আমি লাম। ৰেড কালাৰ দি আমি লাম। এতিয়া যেতিয়া আমি হিলিং কৰিম, ৰেড কালাৰ ভিজুৱেলাইজ কৰিম। ৰেড কালাৰ ভিজুৱেলাইজ কৰি লাম শব্দটো কম আমি। লাম এনেকে কম, LAM। এইটো হৈছে মূলাধাৰ চক্ৰৰ মন্ত্ৰ। মূলাধাৰ চক্ৰৰ মন্ত্ৰ কি? লাম।
লাম LAM লাম তাৰ পিছত আমি আহিম স্বাধিষ্ঠান চক্ৰ স্বাধিষ্ঠান চক্ৰৰ আমাৰ মন্ত্ৰ হৈছে VUM ভৌমো কয় VAM ভাম এনেকেও ক'ব পাৰে বম এনেকে ক'ব পাৰে মই দৰকাৰ পৰিলে আপোনালোকক ক্লাছত এইখিনি বুজোৱা হোৱাৰ পিছত হিলিংটো কৰাই দেখুৱাই দিম তাৰ পাছত আহিছে ৰাম RAM কিবা সুধিছিলে তাৰপিছত হৈছে ৰাম RAM ৰাম যদি গেছৰ প্ৰব্লেম হয় লেকি নকৰা সকলকো মই ৰাম ক'বলৈ দিছিলো বহুতে প্ৰব্লেম ভাল পাইছে এইকেইটা মন্ত্ৰ যে ৰেকি 3 আহিছো কৰিব পাৰিম সেইটো কথা নহয় আমি চিৰিয়েলি যোৱাৰ কাৰণে আজি এনেকে কৰিছো কিন্তু কোনোবাৰ যদি কাৰোবাৰ প্ৰব্লেম দেখা পোৱা সাপোজ মূলাধাৰ চক্ৰ কাৰোবাৰ মানিটাৰী প্ৰব্লেম হৈছে ইনচিকিউৰ ফিল কৰিছে ভৰি বিষ হৈছে কঁকাল বিষ হৈছে আঁঠু বিষ হৈছে তেওঁলোকক তোমালোকে ক'ব পাৰা যে আপুনি লাম এটলিষ্ট 5 বাৰ 21 বাৰ 11 বাৰ মাতিবচোন কমি যাব এনেকে বেলেগকো তোমালোকে ক'ব পাৰা যেনেকে মই কোনোবা থাইৰয়ডৰ প্ৰব্লেম আহিলে মানে মই তেওঁলোকক থ্ৰোট চক্ৰৰ মন্ত্ৰটো দি দিওঁ তেওঁলোকে ভাল পাইছো বুলি কয় তাৰপিছত আহিছে আমাৰ ৰামটো ক'লো ৰাম গেছৰ প্ৰব্লেম হলে কিবা যি প্ৰব্লেম আমাৰ দেখায় মণিপুৰ চক্ৰত সেইটো লগত তাৰপিছত হৈছে YAM এইটো হৈছে আমাৰ হাৰ্ট চক্ৰ ইমব্লেন্স হলে মোৰ কেতিয়াবা বহুত কামৰ প্ৰেছাৰ হলে মোৰো ৰাতি টোপনি নাহে মই তেতিয়া হাৰ্ট চক্ৰত হাত দি YAM এনেকে কওঁ 3 বাৰ তাৰপিছত মই কেতিয়া টোপনি যাওঁ গম নাপাওঁ তোমালোকেও ট্ৰাই কৰি চাবা তাৰপিছত হৈছে হাম HAM হাম ইয়াত থ্ৰোট চক্ৰৰ যিকোনো প্ৰব্লেম হলে হাম আৰু এনেও আমি হিলিং কৰিব পাৰো হাম এনেকে ক'ব পাৰা তাৰপাছত হৈছে থাৰ্ড আই চক্ৰ AUM বা AOM এনেকে এনেকে পাতিব পাৰা থাৰ্ড আই চক্ৰ আমাৰ হিলিঙৰ কাৰণে তাৰপাছত হৈছে ওমটোতো চবেই জানে ওম ইয়াত ক্ৰাউন চক্ৰত যেতিয়া আমি হাত দুখন দিম ওম এনেকে মাতিব পাৰা এইকেইটা হৈছে 7টা চক্ৰৰ আমাৰ মন্ত্ৰ মই প্ৰশ্ন এটা সুধো মেম সোধক ছাৰ এই শব্দটো কৰোতে উচ্চাৰণ মানে শব্দ কৰি মানে উচ্চাৰণ কৰিব লাগে কে উচ্চাৰণ কৰিব হয় উচ্চাৰণ কৰিব লাগে আৰু যে আপুনি চৌহাম কৈছিলে যে ডিঙি এটা ক্লাছত তেতিয়া যে উশাহটো টানি এৰিম কেনেকে চৌহামটো কেনেকে কৈ দিছো এইটো যে হয় এনেকে মানে উশাহটো দীঘলকে টানোতে উশাহ টনাৰ ললে পিছত চৌহাম এনেকৈ ন ডিঙি হেৰি হলে হয় ছাৰ এইটো চৌহাম একচুৱেলি হামে হয় হাম আপুনি ক'ব আপোনাৰ যোনে যোনে ইয়াত গান গোৱা মানুহ আছে তেওঁলোকেও হাম যদি কৰে থ্ৰোট চক্ৰৰ বেলেঞ্চ হয় থ্ৰোট চক্ৰটো ৰিলেটেড কি প্ৰব্লেম কি মই আপোনালোকক কৈছোৱে আৰু লগতে আমাৰ এতিয়া আপোনালোকে যেতিয়া ইয়ালৈ আহিলে আমাৰ কি বাঢ়িব আমাৰ ইনটিউচন পাৱাৰটো বাঢ়িব টেলিপেথি যিটো টেলিপেথি মই আগতেও কৈছো টেলিপেথি কি মই কাৰোবাৰ কথা ভাবিছো ফোন কৰিব ইনটিউচন পাৱাৰটো বাঢ়িলে পৃথিৱীৰ যিকোনো কোণৰ মানুহৰ কথা এনেকে মেডিটেশ্যন কৰি কেনে বহিলে তেওঁ কি ভাবিছে আমি ক'ব পাৰিম আৰু টেলিপেথিটো ক'লোৱে কানেকশ্যনটো কানেক্টিভ তাৰপিছত সাবকনচিয়াছ মাইণ্ডটো আমাৰ আৰু এক্টিভ হৈছে কাৰণ আপোনালোকক যিকেইটা চিম্বল দি শক্তিপাত দি দিয়া হৈছিলে যিখিনি মই সেইদিনাখন চিম্বলখিনি লাষ্টত আকৌ বাৰু ৰিপিট কৰি দিম এতিয়া ৰিপিট নকৰো যিকেইটা চিম্বলেদি আপোনালোকক ট্ৰিটমেণ্ট দিয়া আছিলে সেইখিনি মন্ত্ৰ চিম্বল আপোনালোকে ইউজ কৰিব পাৰিব এতিয়া আৰু পাৱাৰফুল হৈ গ'ল আপোনালোকৰ ইনটিউচন পাৱাৰ বাঢ়িলে টেলিপেথি বাঢ়িলে সাবকনচিয়াছ মাইণ্ডৰ আমি সাবকনচিয়াছ মাইণ্ডেদি কি কৰিম মনোকামনা সিদ্ধি ধ্যান যিটো মনোকামনা সিদ্ধি ধ্যান মন্ত্ৰটো গ্ৰুপত দি দিয়া হৈছে যদি দিয়া নাইকে মই দিয়াই দিম মনোকামনা সিদ্ধি ধ্যানটো দিয়া আছে মনোকামনা সিদ্ধি ধ্যানটো যেতিয়া আমাৰ সাবকনচিয়াছ মাইণ্ড আৰু এক্টিভ হৈ গ'ল এতিয়া আমি সাবকনচিয়াছ মাইণ্ডেদি আমাৰ মনোকামনা সিদ্ধি ধ্যানটো কৰিব পাৰো মনোকামনা সিদ্ধি ধ্যান যদি কৰো বহুত পাৱাৰফুল মেডিটেশ্যন হয় সেইটো কৰি চাব আপোনালোকে মেম এবাৰ দি দিবচোন মই নাই পোৱা গ্ৰুপত ঠিক আছে গ্ৰুপত আকৌ গোটেইকেইটা
মোৰ মোবাইল চেঞ্জ হৈছে পম্পি ডিম্পি তোমালোকে দি দিবা মই ডাউনলোড কৰিব পৰা নাইকিয়া আছে ইটো মোবাইলত তোমালোকে দি দিবা মনোকামনা সিদ্ধি ধ্যান দিবা আৰু মানি মেডিটেশ্যনটো দিবা আৰু চক্ৰ ধ্যানটো দিবা চক্ৰ ধ্যানটো কৰিবাচোন ৰাতিপুৱা শুই উঠি 4:30 মান বজাত যদি এতিয়া উঠিব লাগিব বুলি কথা নাই চক্ৰ ধ্যানটো কৰিবা বহুত ভাল লাগে মই কৰো মই সানডে কৰো চক্ৰ ধ্যান আৰু তাতে কৈ থাকিব আমাক গাইড কৰি থাকিব কিন্তু গাইড কৰি থাকিলেও তোমালোকে যেনেকে ওম তোমালোকে নিজেও কৈ যাবা হাম লাম যেনেকে কব ন লাম কব বম কব তেওঁ যেনেকে কৈ যাব তেনেকে কৰি যাবা বহুত ভাল লাগে ছাৰ কৰি চাইছেনে আপুনি চক্ৰ ধ্যানটো মই কৰি চাইছো বহুত ধুনীয়া লাগে আৰু সাবকনচিয়াস মাইন্ড এক্টিভ হলে আমি সাইকিক সাৰ্জাৰী কৰিব পাৰিম সাইকিক সাৰ্জাৰীৰো মেডিটেশ্যনৰ অডিঅ' আছে যোনে যোনে নতুন সোমাইছে পোৱা নাই বুলি কৈছে দি দিবা চব দি দিবা আজি সাইকিক সাৰ্জাৰী কেনেকে কৰিম এতিয়া সাইকিক সাৰ্জাৰীটো আমি এনেকে কৰিম ফাৰ্ষ্টতে আমাৰ আমি যেনেকে মেডিটেশ্যন কৰিবলৈ বহি লওঁ চেয়াৰত এনেকে ধুনীয়াকে বহি ললা কাক কৰিম যোনজন মানুহক কৰিম তেওঁৰ এবাৰ ফটো চাই ল'বা যদি এতিয়া মই তোমালোকক চবকে চিনি পাওঁ মই ইয়াত চবকে চিনি পাওঁ চবৰে চেহেৰা মোক যদি কয় মনামী মই চকু বন্ধ কৰি মই মনামীৰ চেহেৰাটো মনত আহি যাব মোক যদি এতিয়া মানুহে কয় মই হাতী চকুকেইটা বন্ধ কৰি মোৰতো হাতী চেহেৰাটোৱে আহিব বাঘৰ চেহেৰাটো নাহে ঠিক তেনেকুৱা মই ইয়াত যিমানখিনি মানুহ আছে মই চবৰে চেহেৰা মোৰ মনত আছে কিন্তু যাৰ তোমাৰ চেহেৰা নাই চেহেৰা মনত নাই ধৰ কোনোবা আননন পাৰ্চনে কলে বাইদেউ মোৰ ল'ৰাটোৰ এনে বা মোৰ ছোৱালীজনীৰ পেটৰ বিষ হৈছে তুমি হেৰি কৰি দিয়া মিউট কৰি দিয়াচোন দি আছো এক মিনিট মানে যেতিয়া আমি মোৰ ল'ৰাটোৰ বোলে এতিয়া মই যদি কওঁ মই তোমালোকক মোৰ ল'ৰাটো গা বেয়া তোমালোকে হিলিং কৰা তেতিয়া মই জানো তোমালোকে জানো মোৰ ল'ৰাটোৰ চেহেৰা দেখিছা নাই দেখা এতিয়া কেনেকে কৰিবা তেতিয়া তোমালোকক কি লাগিব মোৰ ল'ৰাটোৰ ফটোখন লাগিব ফটোখন দিয়া ফটোখন ফাৰ্ষ্টতে চাই ললা মই সাইকিক সাৰ্জাৰীটো বুজাই দিছো বাকী অডিঅ'ত গোটেই ধুনীয়াকে দিয়া আছে ফটোখন চাই ললা চাই লৈ ইমাজিন কৰি ললা থাৰ্ড আই চক্ৰত তেওঁক ভাবি ললা যে তেওঁ এইটো চেহেৰা তাৰপিছত কি কৰিবা ভৰিৰ পৰা আলফা লেভেলত যোৱা বুলি কয় ভৰিৰ পৰা ফাৰ্ষ্টতে ভৰিকেইটা একো নাইকিয়া হৈ গ'ল প্ৰথমতে ইমাজিন কৰিবা এটা ডাঙৰ পাথৰত তোমালোকৰ ভৰিকেইটা আছে ভৰি লাহে 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 ভৰিৰ পৰা আঁঠুৰ পৰা কঙনৰ পৰা পেটৰ পৰা এনেকে হাৰ্ট চক্ৰ এনেকে লাহে 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 গোটেই হাতবিলাক জঠৰ হৈ গ'ল যিটো নেকি কোৱা হয় আলফা লেভেল এইবিলাক একো কাম খালি তোমাৰ কাম কৰিব সাবকনচিয়াস মাইণ্ড ব্ৰেইনে কাম কৰিব চকু বন্ধ কৰি ললা কৰি লৈ ইমাজিন কৰিবা তুমি এইটো কবলেহে অপাৰেশ্যন থিয়েটাৰত সোমাই লৈ নহলে তুমি নিজৰ ঘৰৰ টেবুলৰ ওপৰতো ভাবি ল'ব পাৰা বা অপাৰেশ্যন থিয়েটাৰটো যদি ভাবিলা নিজকে ডক্তৰ মানে ভাৱ এটা হ'ব নিজে কৰিব পাৰিবা গৈ লৈ তোমালোকে গলা হস্পিটেল এই মাইণ্ডটো এক্টিভ হৈ থাকিব যিটো এনেকুৱা কেনেকে হয় আমি ৰাতি শুব টাইমত চিলমিলকে টোপনি আহোঁতে যিটো এক্টিভ হয় ন ব্ৰেইন সাবকনচিয়াস মাইণ্ড ৰাতিপুৱা শুই উঠি যিটো চিলমিল উঠা সময়ত আমাৰ ব্ৰেইনটো যিটো কাম কৰে সেইটোক সাবকনচিয়াস মাইণ্ডে আমাৰ পুৰা পাৱাৰফুল মানে কাম কৰে তোমালোকে তেতিয়া কি কৰিবা চকু বন্ধ কৰি ইমাজিন কৰিবা যেন সেই ক্লাইণ্টজন কেতিয়াও পেচেণ্ট নকবা কেতিয়াও কাষ্টমাৰ নকবা ক্লাইণ্টজন ধুনীয়াকে বিচনাত পৰি আছে তাত অপাৰেশ্যন থিয়েটাৰ লাইট আছে চকু বন্ধ কৰি মই ভাবিলে মানে চকু বন্ধই হৈ যায় লাইট আছে ধুনীয়াকে অপাৰেশ্যন থিয়েটাৰ যিটো লাইট জ্বলি থাকে ৰেড লাইট সেইবিলাকো ভিজুৱেলাইজ কৰিবা লাহে 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 ৰুমটোত সোমাই লৈ দেখিলা তোমাৰ ক্লাইণ্টজন যোনজন তোমাৰ পেচেণ্ট এনেকে পৰি আছে শুই আছে তেওঁৰ কি হৈছে মই চাপ'জ এক্সাম্পল এটা দিলো কিডনী ষ্টন হৈছে হাত দুখন আঙুলিৰে এনেকে কৰিবা ইমাজিন কৰিলেও হ'ব কাৰণ তোমাৰ এই ব্ৰেইনটোৱে কাম কৰি থাকিব এইবিলাকতো চব হেৰি আছে তুমি ইমাজিন কৰিছা তোমাৰ হাতখনো এনেকে লৈছা লৈ তেওঁক পেটটো ফালি উলিয়াইছা কিডনী চালা কিডনীত কলা কলা ষ্টন কেইটা দেখিলা ধুনীয়াকে উলিয়ালা টুইজাৰ দি উলিয়ালে যি পৰা তোমাৰ হাতেদিও যদি পিনেদি এনেকে উলিয়াই পেলোৱাৰ পাছত সেই জেগাখিনিত ডিভাইনৰ পানী দি ভেকুম ক্লিনাৰ দি চাফা কৰিলা তাত ডিভাইনৰ পানী পাইপেদি গোটেইটো ধুলা কিডনী ধুই তাত হোৱাইট লাইট দিলা ব্লু কালাৰ লাইটেদি কি কৰে ব্লু কালাৰ লাইটেদি তোমাৰ পেইন কিলাৰৰ কাম কৰে ব্লুৱে
হোৱাইটেদি তুমি হিলিং কৰিলা, হোৱাইটত ডিভাইনৰ পাৱাৰ দিলা, তাৰপিছত তোমাৰ গ্ৰীণ কালাৰ দি হিলিং কৰিলা, কৰাৰ পাছত চকুৰে দিলা, চেহেকি দিলা, সঞ্চালচনক কলা, গোটেই অল কাইণ্ড অফ হিলিং এনাৰ্জিৰ লগত কানেক্ট কৰি হিলিং হৈ থাকক। কিডনীটো ষ্টন উলিয়াই দিলা, তাৰপিছত ধুনীয়াকে একদম তুমি ইমাজিন কৰিবা চিলালা মেলিলা ভালকে দিলা, দি লৈ আশীৰ্বাদ দিবা যেন তোমাৰ আজিৰ পৰা কিডনী ষ্টন ভাল হৈ গ'ল, তুমি আজিৰ পৰা সম্পূৰ্ণ সুস্থ হৈ গলা, এনাৰ্জেটিক হৈ গলা। অলপ টাইম তেওঁক আশীৰ্বাদ দিওঁতে দি থাকিবা, অলপ টাইম আশীৰ্বাদ দিলা, দি লৈ লাহেকে তেওঁক উঠালা, তেওঁ তোমাক হাঁহি আহি কলে যে মই ভাল পাই গলো, থেংক ইউ, তুমি মোক ভাল কৰি দিলা, মই তোমাৰ কাৰণে আজি মানে মোৰ কিডনী ষ্টন ওলাই গ'ল। তেওঁ তোমাক কৈ আছে, তুমিও কৈ আছা, আপুনি মোক এইখিনি যেন কৰিবৰ কাৰণে সুবিধা দিলে তাৰ বাবে আপোনাকো ধন্যবাদ। তুমিও ধন্যবাদ দিলা, তেওঁ তোমাক ধন্যবাদ দিয়া ভিজুৱেলাইজ কৰিবা, কৰিলা, হৈ গ'ল। হৈ যোৱাৰ পাছত থেংক ইউ ক'লা, থেংক ইউ, তেওঁ থেংক ইউ ক'লা। তাৰপিছত তুমি অলপ সময় পাছত কি কৰিবা, তেওঁৰ লগত কাট কৰিবা, কিয় কানেকশ্যন হৈ গ'ল ন। কাট কৰিলা, কাট কৰি লৈ পিনি চকুৰে দি লৈ গ্ৰাউণ্ডিং কৰিলা, বাছ। আজি এতিয়া তোমালোকে এটা চিম্বল পালা, মাষ্টাৰ চিম্বল ডাইকমিঅ'ৰ পৰা তোমালোকে পাৰ্পল কালাৰ বা গল্ডেন কালাৰ পোহৰেদি আহি গোটেই গাটো যিমান নিগেটিভ আছিল সকলোখিনি নাইকিয়া কৰি দিলা। সাইকিক সাৰ্জাৰী সপ্তাহত 2টা বা 3টা কৰিলেই হ'ল, ৰিজাল্ট ভাল পোৱা যায়। এইটো মই কিডনীৰ কাৰণে কলো। কিছুমান ডিপ্ৰেশ্যন থাকে, টেনচন থাকে, তেওঁলোকক কি কৰিবা, ব্ৰেইনত সেই একে পদ্ধতিৰে গলা, ব্ৰেইনটো খুলিলা, খুলি চাফা কৰিলা, ধুলা মেলিলা, সহজত একদম ভেকুম ক্লিনাৰ মাৰিলা, ভেকুম ললা, ভেকুম দি চাফা কৰিলা। দেখিছা তুমি কলা কলা হৈ আছে ব্ৰেইনটো, তেওঁ টেনচন ডিপ্ৰেশ্যন সকলোখিনি জমা হৈ আছে, উলিয়াই চাফা কৰি পেলালা, পেলাই তেওঁকো হিলিং কৰি দিলা, তেওঁ ভাল হৈ গ'ল, তেওঁ সুখী হৈ গ'ল, হেপ্পী হৈ গ'ল, তোমাক ধন্যবাদ দিলে। এনেকে কৰিবা। এনে যিটো মই মেডিটেশ্যন কৰা চক্ৰ মেডিটেশ্যনত সাইকিক সাৰ্জাৰী মেডিটেশ্যনটো আছে, সেইটো কৰিলে তোমালোকে এটলিষ্ট 20 মিনিট লাগিব। যদি নিজেই কৰিবলৈ যোৱা, এইটো প্ৰথম কৰোতে অলপ দিন মানে সেই অডিঅ'টো শুনি লৈ কৰিবা। চাউণ্ডটো অহা নাই। না বা নাইকিয়াই হৈ গ'ল নেকি? তাকেইতো কিবা প্ৰব্লেম হ'ল চাগে। নেটৱৰ্ক প্ৰব্লেম আছে। লেফ্ট হৈ গৈছে। আহিছে নি? নাই নহয়? নাই, মই ফোন এটা কৰোঁ। একবাৰ লেফ্ট মেছেজ হৈ গৈছে। ফোন এটা কৰি দিম নেকি? চৰি দেই। মানে মোৰ ল'ৰা ছোৱালীকেইটা ভিডিঅ' কল কৰিছিলে, আইপেডৰ লগত কানেকশ্যন আছিলে মোৰ মোবাইলটো, সিহঁতি ভিডিঅ' কল কৰি দিছিলে, কানেকশ্যন হৈ গৈছিলে, চৰি। মই অডিবল নে? মই শুনিছো নে এতিয়া? শুনিছে? শুনিছো। ডিম্পি ৰেকৰ্ডিং হৈ আছে নাই চোৱাচোন। ৰেকৰ্ডিংটো হৈ আছে। হৈ আছে ন? আকৌ কৰিব নালাগে আৰু ন? ঠিক নালাগে, আছে, কিন্তু মই চৰি। তোমাক দেখা নাই যেন, ক'ত গ'লা? আহিলা। জিৱে ভিডিঅ' কল কৰি দিছিলে, অহ আইপেডৰ লগত কানেকশ্যন হৈ আছিলে, একো নাই, চৰি। তাতি গম নাপায় মোৰ ক্লাছ আছে বুলি। ঠিক আছে, ৰেকৰ্ডিং হৈ আছে ন? হৈ আছে। কিহত বুজাই আছিলো? সাইকিক সাৰ্জাৰী। কি ৰিমুভটো ব্ৰেইনটো তেনেকে চাফা কৰিব পাৰি। আৰু মই এটা কথা কওঁ, যেতিয়া আমাৰ ডিপ্ৰেশ্যন হয়, টেনচন হয়, মানুহে যে কয় যে ডিপ্ৰেশ্যন হলে, টেনচন হলে মেডিটেশ্যন কৰক, ভাল হ'ব। ত মেডিটেশ্যন কৰিবলৈ হলে মানুহজন আগতে স্থিৰ হব লাগিব ন। ত মেডিটেশ্যন কেনেকে কৰিব? যোনজন মানুহৰ ডিপ্ৰেশ্যন হৈ আছে, তেওঁ মেডিটেশ্যন বা একাগ্ৰতাৰে মেডিটেশ্যন কৰিবলৈ তেওঁ কেতিয়াও নোৱাৰে। তেওঁৰ প্ৰব্লেমটোৱে সেইটো, কিবা এটা বস্তুত একাগ্ৰতা কৰিব নোৱাৰে, মানে ধ্যান দিব নোৱাৰে। সেইকাৰণে তেওঁলোকক মেডিটেশ্যন কৰিবলৈ নিদি তোমালোকে ফাৰ্ষ্টতে হিলিং কৰিবা। হিলিং কৰি ল'বা, হিলিং কৰাৰ পাছতহে
এটলিষ্ট 3 মাহৰ তোমালোকে ক'বা যে যিকোনো প্ৰব্লেম সোনকালে ভাল হ'ব এটা সাইকিক সাৰ্জাৰী কৰি দিম আজি ভাল হৈ যাব এনেকে নকবা সাইকিক সাৰ্জাৰী কৰিলে হয় লগে লগে ৰিজাল্ট পায় ইনষ্টেন্টটো ৰিজাল্ট পায় কিন্তু এটো তোমালোকে কৈ নলবা যে মই আপোনাক আজি সাইকিক সাৰ্জাৰী কৰি দিম আপোনাৰ কিডনি ষ্টোন আজিয়ে ওলাই যাব সব বস্তুতে টাইম লবা সব বস্তুতে টাইম লবা আৰু তেওঁলোকে যদি সুধি থাকে মোক কৰিছে নে কৰা নাই ভাল হোৱা নাই তেওঁলোকক বুজাই দিবা গছ এজোপা যেতিয়া আমি ৰুম কিবা এটা গুটি এটা আমি ৰুলো ৰোৱাৰ পাছত যদি আমি গছজোপা খানি খানি চাই থাকো উলিয়াই থাকো শিপাটো বাঢ়িব পাৰিব জানো নষ্টহে হৈ যাব সেইকাৰণে সদায় আমি তেওঁলোকক বুজাই ক'বা যে আমাক টাইম দিয়ক আমি কাৰণ চক ফাৰ্ষ্ট ডিগ্ৰী শিকিবলৈ তোমালোকে আহিছিলা নিজৰ ঘৰখন ঠিক কৰিবলৈ নিজৰ প্ৰব্লেম বিলাক ঠিক কৰিবলৈ নিজৰ বেমাৰ ঠিক কৰিবলৈ সেকেন্ড ডিগ্ৰীত আহিলা তোমালোকৰ ঘৰৰ মানুহৰ লগতে দূৰ দূৰণি মানুহৰ লগত হিলিং কৰিবলৈ এতিয়া তোমালোকে থাৰ্ড ডিগ্ৰীত আহিছা থাৰ্ড ডিগ্ৰীত তোমালোকে প্ৰফেচনেল হিলাৰ হ'বা প্ৰফেচনেল হিলাৰ নহলেও কাৰোবাক তোমালোকে কিবা এটা কৰিবলৈ যাবা কৰাৰ আগতে তোমালোকে এটলিষ্ট টাইম লৈ ল'বা যে বাইদেউ আপোনাক হিলিং কৰিম বা দাদা চিলিম বা ছাৰ মই আপোনাক হিলিং কৰিম কিন্তু মোক টাইম দিয়ক তেওঁলোকক বুজাই দিব যে সদায় এতিয়া তোমালোকে হিলিং কৰিবলৈ সাপোজ ইমান কিজন হিলিং থাকিব কোনোবা কাৰোবাৰ 10 জন থাকিব কাৰোবাৰ 5 জন থাকিব পাৰে হিলিঙে কৰিবা নে মানুহৰ আনসাৰ দি থাকিবা যে বাইদেউ মোক হিলিং কৰিছে নে কৰা নাই আপুনি জনাই দিবচোন হিলিং কৰিব প্ৰথমতে কৈ দিবা যে আমি হিলিং কৰিম কৰি আছো আমাৰ ওপৰত বিলিভ কৰি পিনি আমাক যেতিয়া দিছে অলপ ধৈৰ্য ধৰিব একেদিনাই গুটিটো গছ এজোপা হৈ নাযায় আৰু যিমান ধুনীয়াকে এই বস্তুটো বুজাই দিবা যে গছজোপা যেতিয়া গছটো ৰুবলৈ আহিছা উঘালি থাকিলে চাই থাকিলে ভাল হৈছে নে নাই হয় শিপা ওলাইছে নে ওলোৱা নাই চাই থাকিলে শিপাখিনি নষ্টহে হৈ যাব সেইকাৰণে ধৈৰ্য ধৰিবলৈ দিবা কিছুমান প্ৰব্লেমৰ 3 মাহ লাগিব যেনেকে এলকহলত 3 to 6 মান্থ লাগে বুলি কৈয়ে দিবা সোনকালে ৰিজাল্ট পাই যাব পাৰে কিন্তু 3 to 6 মান্থ ৰিজাল্ট লাগিবই বুলি ক'বা কাৰণ আমি এতিয়া ৰেকি হিলিং কৰো আমি জানো যে আমাৰ টাইম লাগে আমি হিলিং কৰিছো এতিয়া তোমালোকে ক'ব পাৰা যে মেম আপুনি হিলিং কৰকচোন আপুনি ইমান প্ৰেক্টিচ কৰি আছে হিলিং আমাৰ ইয়াত যিমান আছে 3A লেভেলৰ মোৰ লগত একে সমান পাৱাৰ আছে মোৰ বেছি আছে তোমালোকৰ কম আছে এনেকুৱা কোনো কথা নাই একে শিকি আছো একে কৰি আছো মই যিখিনি শিকিছো তোমালোকক সেইখিনিয়ে শিকাই আছো 7 চক্ৰ হিলিং কৰিবা 7 চক্ৰ হিলিং কৰিলে কি প্ৰব্লেম দূৰ হয় আৰু বেলেগক কেনেকে কৰিবা বেলেগক কৰোতে ইমাজিন কৰি ল'বা যেনেকে 7 চক্ৰ এতিয়া তেওঁক ইমাজিন কৰি তুমি মেডিটেশনটো মাতি যাবা লাম হাম যদি কেতিয়াবা 7 চক্ৰ হিলিং কৰিব লগা হয় মন্ত্ৰকিটা মনত আছে নে আৰু সাইকিক সাৰ্জাৰী আৰু 7 চক্ৰ হিলিংত কিবা ডাউট আছে যদি সুধিব পাৰা তেতিয়া মই আগলৈ যাব পাৰিম হিলিং কৰে মেম একেটা টাইমতে কৰিব লাগিব নে যিকোনো সময়ত কৰিলে হ'ল যিকোনো সময়ত কৰিব পাৰিব হিলিং কৰা কোনো কথা নাই মই আগতেও কৈছো গা ধুব লাগিব ধূপ জ্বলাব লাগিব মন্দিৰত সোমাই ল'ব লাগিব এনেকুৱা কোনো কথাই নাই ৰেকি আৰু ৰেকি কোনো ধৰ্মৰ লগত ৰিলেটেড নকৰিব ধৰ্মৰ লগত ৰিলেটেড নহয় ৰেকি এটা বেলেগ চেপ্টাৰ হয় ন মানে পাৰ্টিকুলাৰ এজন মানুহক যেতিয়া ইমান টাইমত হিলিং কৰো সেই টাইমটো সেম টাইম হ'ব লাগিব বুলি কথা নাই নালাগে কথা নাই খালি তেওঁলোকক ক'ব মই হিলিং কৰি আছো আপোনালোকে যেনেকে থাকে তেনেকেই থাকক যেনেকে থাকে তেনেকেই থাকক যেনেকে আছে তেনেকে এজ ইট ইজ থাকক মই খালি আপোনালোকক হিলিং কৰি আছো এনেকে ভাবিলে হ'ল আৰু মনোকামনা সিদ্ধি ধ্যানটো ধুনীয়াকে অডিঅ'টো লগাই লৈ শুনিব কেনেকে ভিজন বৰ্ড বনাই লৈ নিজক কেনেকে নিজৰ মনোকামনাটো পূৰণ হ'ব সেইটো শুনিব লগতে মানিৰ কাৰণে এটা মন্ত্ৰ দিয়া যাব সেইটো শুনিব থাৰ্ড ডিগ্ৰীত আমি থাৰ্ড ডিগ্ৰীত কি পোৱা যাব থাৰ্ড ডিগ্ৰীত আমাৰ পোৱা যাব 3 মই আগতে কৈছো সাইকিক ৰিমুভ এটেকৰ যিটো অডিঅ' আৰু ভিডিঅ' দিয়া আছিল আপোনালোকে বুজি পাইছে নে যদি পোৱা মানে ভিডিঅ' পাইছে নে নাই পোৱা আপোনালোকে আছে ন জাহ্নৱীয়ে পোৱা নাই চাগৈ ন জাহ্নৱী পিছত সোমাইছে সংগীতাক মই গ্ৰুপত এড কৰাই দিম সংগীতা নাপাব পাৰে মই আজি সংগীতাক এড কৰি দিম এড কৰাৰ পাছত এতিয়াই নিদিবা সংগীতাক এড কৰাৰ পাছত লাহে লাহে দি যাবা এটা মেম সাৰ্কিট সাৰ্জাৰীটো
নিজকো কৰিব পাৰে নেকি? নিজকো কৰিব পাৰে। এক ছেকেণ্ড, মই ক্লাছ কৰি আছো, মই কল বেক কৰি আছো তোমাক, ৰবা। মেম মই সন্তোষী কৈ আছো, মোৰ নিজৰে কিডনী ষ্টন আছে। পাৰিবা নিজক ইমাজিন কৰি ল'বা। মই আজি অডিঅ'টো মই শুনিলো ভালকে। তো মানে মোৰ দুইফালে আছে মানে কিডনী ষ্টন। আজি বহুত বছৰ হৈ গল, নাই কলে আপোনাৰ 20 বছৰ মান হ'ল ঔষধ খাই দমন কৰি ৰাখিছো মানে। বেছি দিন তেনেকে নাৰাখিব। এতিয়া সাইকিক সাৰ্জাৰী কৰক, সাইকিক সাৰ্জাৰী কৰি ওলাও। কেনেকে উলিয়াব আপুনিতো চাওক, এতিয়া কিডনী ষ্টন হৈছে বুলি কেনেকে গম পাব? ডক্টৰত আল্ট্ৰাচাউণ্ড কৰিব, ডক্টৰে এক্সৰে কৰিব, তেতিয়াই গম পাব। এক্সৰেখন ভালকে চাব কোনটো পজিশ্যনত কিডনী আছে, ষ্টন আছে। মই আজি একমাহ আগতে ডিমাপুৰৰ ট্ৰিটমেন্টত গৈছিলো, তেতিয়া কৰিছিলো। তেতিয়া মানে সৰু সৰু আছে বুলি ক'লে, মানে ঔষধ দিছিলে, খাই ভাল হ'ব কৈছিলে। কিন্তু আৰু যাম সেইকেইদিন ভিতৰত। মোৰতো এইটো কিবা প্ৰব্লেম যোৱাৰ আগতে সাইকিক সাৰ্জাৰী কৰক, 2-3 বাৰ কৰক। কাৰণ আপোনালোকে আপুনি পাৰ্লাৰৰ পৰা আহি লৈ ৰাতি কৰিব, বা পাৰ্লাৰলৈ যোৱাৰ আগতে ৰাতিপুৱা কৰি যাওক। কৰি যাওক, কৰি চাওক। মই মোৰ ল'ৰাক কৰিছিলো, মোৰ ল'ৰাৰ কিডনী ষ্টন, তাৰ মই কৰিছিলো সাইকিক সাৰ্জাৰী। অকল যে কিডনী ষ্টনত কৰিব পাৰে নহয়, ইউৰিক এচিড থাকিলে কৰিব পাৰিব। ইউৰিক এচিড কোনখিনিত হৈছে চাফা কৰক। মেম গ'ল্ড ব্লাডাৰ কৰিব পৰা যাব নে? গ'ল্ড ব্লাডাৰো কৰিব পৰা যাব। গ'ল্ড ব্লাডাৰ কৰক, হাৰ্টৰ মই কৰিছিলো, প্ৰব্লেম কৰক। কৰিছা ন? মইতো মোৰ নিজৰে কৰিছিলো বাৰু, মই বেলেগক কৰা নাই বাৰু। হাৰ্টৰ কিবা হেৰি কৰিছিলা ন? আৰু নিজৰ অৰা ক্লিনিং কৰোতে কল্পনা কৰি তেনেকে নিজকে নিজৰ পৰা আঁতৰাই লৈ ভাবিও কৰিব পাৰি। ছাৰ এনেকে ফ্ৰণ্টৰখিনিয়ে ভাগ কৰি ললে 10 মানে মই সদায় অৰা ক্লিন কৰোতে 10 পাৰ্ট কৰি লওঁ। 1 যেনেকে সাইকিক ৰিমুভ এটেকক 1 2 3 4 আকৌ মই বেক সাইডটো মোৰ ফ্ৰণ্টত আনি লওঁ। তাৰপিছত আকৌ তেনেকে কৰি লৈ অৰা ক্লিন কৰিলো। তেতিয়া সঞ্চালনৰ কানেকশ্যন কৰিব লাগিব নে নালাগে? নালাগে, নিজক কৰোতে নালাগে, বেলেগক কৰোতে সঞ্চালনৰ কানেক্ট কৰি ল'ব। আৰু কি কৰিব আপোনাৰ ডাইকমিঅটো ইমাজিন কৰিব মূৰৰ ওপৰত 2 ফুট ওপৰত ইমাজিন কৰি 2 ফুট মান ওপৰত ইমাজিন কৰি লৈ পিনি ডাইকমিঅৰ পাৰ্পল বা গোল্ডেন কালাৰেদি আপোনালোকৰ গোটেই বডিটো পুৰা চাৱাৰ কৰি দিব, যেন নিগেটিভ চব আঁতৰি গ'ল আৰু হিলিং হৈ গ'ল। কেতিয়াবা আমি 12 পইণ্ট, এতিয়াতো 12 পইণ্ট হিলিং মাজে মাজে কৰিলেও হয়, বা 36 মিনিট মাজে মাজে কৰিলেও, বা সদায় কৰিলেও কথা নাই। কিন্তু ডাইকমিঅ দি সদায় হিলিং ল'ব পাৰিব। এতিয়া ডাইকমিঅটো একচুৱেলি ব্ৰহ্মাস্ত্ৰ কজ, সদায় মানে মানুহক বেলেগক যদি কিবা প্ৰব্লেমত ধৰক কৰি আছে হিলিং হোৱা নাই, তেতিয়া ডাইকমিঅ ইউজ কৰিব পাৰে। আৰু মেম আনক হিলিং কৰোতে 12 চক্ৰ আগে বেলেঞ্চ এয়া কৰি ল'ব লাগিব নেকি? আনক নিজৰ হ'ব 7 চক্ৰ কৰিলেও হ'ব। নিজক মেইন প্ৰটেকশ্যন দি ল'ব লাগে। মেইনটো হৈছে প্ৰটেকশ্যন দি ল'ব লাগে। মই এটা কথা কওঁ, তোমাৰ মানুহজন চিৰিয়াছ মানুহজনক তুমি যদি হিলিং কৰিবলৈ যাওঁতে নিজক 12 পইণ্ট কৰি লৈ পিনি হিলিং কৰিবলৈ যোৱা, মানুহজনৰ প্ৰব্লেমটো আৰু বেছি হৈ যাব। তুমি কেতিয়া হিলিং কৰিবা? তাৰ আগতে চকুৰে প্ৰটেকশ্যন বছ প্ৰটেকশ্যন দি লোৱা, তাৰপিছত হিলিং কৰা। এইটো এটা হৈছে আন্টাৰকাৰ্ণাছ কিন্তু টাচ কৰিব নোৱাৰি। টাচ কৰিব নোৱাৰি মানে কাক? মানে ঘৰৰ মানুহে হওক, টাচ কৰি হিলিং কৰিব নোৱাৰি। পাৰি, টাচ মই কৈছো ঘৰৰ মানুহক টাচ কৰি হিলিং কৰিবা। ফাৰ্ষ্ট ডিগ্ৰীত শিকোৱা হয়, মই চিৰিয়েলি কৈ গৈছো, ফাৰ্ষ্ট ডিগ্ৰীত শিকোৱাই টাচ কৰি হিলিং কৰিবলৈ। কিন্তু মই বেলেগক কৰিবলৈ নিদিওঁ, বেলেগ মানুহক। ঘৰৰ মানুহক টাচ কৰি হিলিং কৰিবা। কিয়? আমাৰ ৰেকিত কিছুমান এনেকুৱা পইণ্ট আছে, সেই পইণ্ট বিলাকত আমি বেলেগক টাচ কৰিলে মানে কেতিয়াবা কিছুমানে ভাল নাপালে কিবা এটা ব্লেম দি দিব পাৰে তোমালোকক, যে কি হিলিং কৰাইছে, আমাৰ এনেকুৱা জেগাত টাচ কৰিছে। সেইকাৰণে টাচ কৰা হিলিংটো এভইড কৰিবা। ছেকেণ্ড ডিগ্ৰীত অহাৰ লগে লগে ডিষ্টেন্সত হিলিং কৰিবাই তোমালোকে। ডিষ্টেন্সত হিলিং কৰিমেই আমি, তেতিয়াতো টাচ কৰিবই নালাগে। ঘৰৰ মানুহক লাগিলে মোৰ হাজবেণ্ড এইটো ৰুমত থাকক, মোৰ হাজবেণ্ড মোৰ ল'ৰা ছোৱালী সিটো ৰুমত থাকে, মই তেওঁলোককো ডিষ্টেন্সত হিলিং কৰো, কানেক্ট কৰিলো ছেকেণ্ড ডিগ্ৰী। তো এনেকে কানেক্ট কৰি হিলিং কৰিবা। থাৰ্ড ডিগ্ৰী 3 তেতিয়া তোমালোকে যেতিয়া শিকিলা সাইকিক সাৰ্জাৰী কৰিবলৈ শিকিলা, মই যোৱা ক্লাছত কি শিকাইছিলো হিলিং কৰিবলৈ? গিফ্ট বক্সত হিলিং কৰিব পাৰিবা।
হয় মই গিট বক্স শিকাইছো এতিয়া তোমালোকে সেকেন্ড ডিগ্ৰী শিকিছিলা এজন পাৰ্টিকুলাৰ এজন হিলিং দিলা অতৰা থৈ লৈ পিনি কাট কৰি লৈ আৰু এজনক হিলিং দিলা কাট কৰিলা আকৌ এজনক পাৰিলা হিলিং এজনক 10 মিনিট কৰি বা 15 মিনিট কৰি হিলিং কৰোতেও বহুত দেৰি লাগি যায় কিন্তু যেটো আৰু গিট মেম বক্স এইটো ডেইলি যে এই বল এটা বনাই পেলাই যে কৈছিলে এনেকে দি দিব 7 চক্ৰ বেলেন্স হৈ থাকিব সেইটো বলে হেতু পাৰি হেতুটো মই শিকাইছো এটো সেকেন্ড ডিগ্ৰীত শিকাইছো তোমালোকক বল বনাই ললা বলৰ মাজত তেওঁলোকক প্ৰটেকচন দি দিলা হিলিং কৰিলা হেতু সি বল বুলি কোৱা যায় হেতুটো শিকাইছোৱে এতিয়া থাৰ্ড ডিগ্ৰীত তোমালোকে এতিয়া যদি বোলে নহয় আমি এনেকে সেকেন্ড ডিগ্ৰীত যেনেকে হিলিং কৰিছো তেনেকে হিলিং কৰিম লগতে ডাইকমে ইউজ কৰিম তেতিয়া বেছি আমাৰ হিলিং নাথাকে কিন্তু যদি মনেদি কয় নহয় আমাৰ হিলিং আছে বহুতৰ হিলিং কৰিব লাগিব তেতিয়া ক্ৰিষ্টেল গিট বক্সটো লৈ ল'ব পাৰা ক্ৰিষ্টেল গিট বক্সত আমাৰ কি হ'ব মই আগতেও কৈছো আৰু আগৰ ক্লাছত মই ক্ৰিষ্টেলৰ বিষয়ে ধুনীয়াকে বুজাই দিছিলো বুজি পাইছিলে নে পোৱা নাই সংগীতা তুমি মোৰ আগৰ ক্লাছৰ ভিডিঅটো চাই ল'বা বুজি পাবা ক্ৰিষ্টেল এটা গিট বক্স পোৱা যায় গিট বক্সত আমাৰ 8ডাল ক্ৰিষ্টেল থাকে আৰু এটা পিৰামিড থাকে তাৰ কেনেকে হিলিং কৰিব পাৰি ভিডিঅ' অডিঅ' সব পাই যাবা তো হেতুত একেলগে 80 জন 90 জনলৈকেও হিলিং কৰিব পাৰি কম সময়ৰ ভিতৰত আৰু বোলে নহয় মই এনেকে হিলিং কৰি থাকিম তেতিয়া এনেকে হিলিং কৰি থাকিলে হ'ল যে মই ক'ব নাযাওঁ ক্ৰিষ্টেল গিট বক্স আপোনালোকে ল'বই লাগিব এইটো কোনো কিবা নহয় কিন্তু হিলিং কৰিম বুলি যদি ভাবে হয় কওক মানে ময়ো কেইজনমানক কৰিছো নহয় এতিয়া মানে সেই মানুহ কেইজন মানে বিৰাট ভাল পাইছে ৰিজাল্ট দিছে মানে ন যেনেকে বিষ আছিলে কিবা আছিলে এতিয়া মানে মোক আহি পেলাই খালি এইটো সোধে যে আপোনাক গুৰুমান কিমান দিম হিচকিচাব নালাগে গুৰুমান কিমান দিন কলে হিচকিচাব নালাগে নিজৰ মানি নিজে ব্লকেজ কৰিব নালাগে ধুনীয়াকে কৈ দিব আমাৰ ৰেকি হিলিঙত 21 দিন হিলিং কৰো 2100 ফাৰ্ষ্টতে 2100ৰ পৰা ষ্টাৰ্টিং কৰিব যেনেকে এতিয়া মোক কিছুমানে 11000ও দিয়ে 21000ও দিয়ে 5000ও দিয়ে মই 3000ও লওঁ আৰু কেতিয়াবা মই এটকাও লওঁ মই এনেকৈ কৈছো মানে মানুহজনো মানে ইমান এটা হেৰি তেনেকে দিবলগীয়া তেনেকুৱা নহয় মই কৈছো হ'ব আপুনি এইটো চিন্তা কৰিব নালাগে আপুনি মানে এটকা এটা দিলেও মই মানে হেৰি কৰিম কিন্তু আপোনাৰ এই বস্তু তামোল পাণ এযোৰ দিয়ক টকা এটা দিয়ক সেইখিনিয়ে গুৰু মাননি হৈ যায় হয় হয় আৰু মই আপোনাৰ কথা কৈছো যে আমাৰ গুৰুৱে শিকোৱা মতে যে এনাৰ্জি এক্সচেঞ্জত আপুনি যদি একোৱেই দিব নোৱাৰে থেংক ইউ এটা ক'লেও মানে এইটো মোৰ কাৰণে বহুত মই এনেকাও কৈছো ঠিক আৰু তেনেকে মই এতিয়া এটা চিম্বল দেখাবলৈ গৈ আছো এইটো আন্তঃকৰণা চিম্বল বুলি কয় অন্তঃকৰণা চিম্বলটো আমাৰ বহুত হিলিং কৰি আছো হিলিং কামত অহা নাইকিয়া তেতিয়া এই চিম্বলটো একচুয়ালি বুকত নাইকিয়া মই গুগলত মই সাৰ্চ কৰি বুলি দি দিম পাৰ্পল কালাৰ হয় ইয়াত আছে মেল এইটো মেলৰ কাৰণে এইটো ফিমেল কাৰণে আৰু এইটো হৈছে মাল্টিপল এইটো হৈছে ক্ৰস মেল ফিমেল কেতিয়াবা কি হয় আমি হিলিং কৰো কামত নাহে তেতিয়া সেই পেচেণ্টক সেই ক্লায়েণ্টক এই আন্তঃকৰণা চিম্বল উলিয়াই নিজৰ বিছনাৰ তলত গাৰুৰ তলত তুলিৰ তলত লৈ শুবলৈ দিব অন্তঃকৰণা চিম্বল আৰু নিজে যেতিয়া মেডিটেশ্যন কৰো মেডিটেশ্যনটো আৰু পাৱাৰ বাঢ়িবলৈ অন্তঃকৰণা চিম্বল মই যেতিয়া মোৰ মানে যিখন সোফা এখিনিত আছে মোৰ হিলিং ৰুমত মোৰ তাৰ তলত থাকে এখন চিম্বল মই আৰু মোৰ হাজবেণ্ডটো জানেই আপোনালোকে মোৰ হাজবেণ্ডৰ তাতটো তলতো মোৰ তুলিত তেওঁ এইকেইটা উলিয়াই দিয়া থাকে এইটো হৈছে অন্তঃকৰণা চিম্বল এইখিনি আপোনালোকে হিলিং মানে হিলিংটো পাৱাৰ বাঢ়িবৰ কাৰণে এইটো ইউজ কৰিব পাৰে অন্তঃকৰণা ANTA এইচ লিখি ল'ব পাৰে তেতিয়া আপোনালোকে সাৰ্চ কৰি লৈ উলিয়াব পাৰিব ANTA এইচ Karna KARANA অন্তঃকৰণা চিম্বল অন্তঃকৰণা চিম্বল বুলি ওলোৱাচোন স্ক্ৰিনশ্বট মাৰি মোক WhatsApp অন্তঃকৰণা এই চিম্বলটো ইউজ কৰিব পাৰো আমি আমাৰ হিলিং কৰোতে মেডিটেশ্যন কৰোতে আমি বহা জেগা লৈ ল'ব পাৰো আমি এইটো বেডৰ তলত থলেও হ'বনে বেডৰ তলত থলেও হ'ব মই এনেকে গোটেই কেইখন এনেকে উলিয়াই হাজবেণ্ডৰ বেডৰ তলত থৈ দিছো মই তেওঁ হিলিং হৈ থাকে এই গোটেই 4টা চিম্বলে ওলাম ন 4টা চিম্বল দিলে মেল ফিমেলৰ কাৰণে বেলেগ আছে মাল্টিপল বহুত
কিছুমান মানুহৰ বহুত টনিক ডিজিজ থাকে ন, যেনেকে কেঞ্চাৰ থাকে, কিবা থাকে, তেওঁলোকক মাল্টিপলটো দিবা। আচ্ছা নহয় মানে চিম্বলটো গোটেইটো হেনেকে আহিছে আপুনি যেনেকে ওলাইছে মই চালো তেনেকে উলিয়াই লৈ কাটি ল'বা, ক্ৰস কৰি কাটি ল'ম মেলটো কোনটো ফিমেলটো কোনটো তাতে আছে, তাতে থাকিব, মেল ফিমেল দুইটা থাকিব। হোৱাটছএপত দি দিবা, চাই লওঁ মই ওলাইছো ৰ'ব। আমাক যোৱাবাৰ শিকোৱা নাছিলা মই কৈছিলো ক্লাছত কেতিয়াবা কেতিয়াবা স্কিপ হয়, সৰি, কেতিয়াবা স্কিপ হৈ যায়। মেল ফিমেল মাল্টিপল আৰু 4 নম্বৰটো কিবা ক'লে মেম? ক্ৰস, CROSS। ক্ৰস। ডিম্পি সেইকাৰণে ক্লাছ সদায় জইন কৰিবলৈ কওঁ। সেইকাৰণেতো মই সদায় সেইকাৰণে ল'ৰাক খুৱাই বাই ইনটোছো দি থৈ আহিছো। ডাইকমিয়টো ক'লোৱে, স্বাস্তিক ক'লোৱে। হ'ল বাৰু মিছ হ'ল অকমান। কেতিয়াবা থাকি যায়। মই নোহোৱা হৈ গ'লো। মেম ক্ৰিষ্টেল গ্ৰিল বক্সৰ নতুন স্লিপ সোমাবৰ কাৰণে কিমান দিন পিছত সোমাব লাগিব এটা হিলিং হৈ থকাৰ? হিলিং হৈ থাকিলে ছাৰে কোৱা মতে অকমান কেতিয়াবা লৰচৰ কৰিলে মানে এনাৰ্জিটো হিলি যায়, সেইকাৰণে কিন্তু লাহেকে ধৰক কোনোবা এটা চিট সোমাব লাগে, ইমাৰ্জেঞ্চি সোমাব লগীয়া হলে সোমাব পাৰিব। 21 ডেজ কমপ্লিট হলে তেতিয়া সোমাব পাৰি নেকি? পাৰি। মই মানে কেতিয়াবা মোৰ ইমাৰ্জেঞ্চি যেতিয়া ক্লায়েণ্ট আহে তেতিয়া মই কিন্তু মাজতে সোমোৱাই দিওঁ। মই ছাৰকো কৈছিলো এইটো, তেতিয়া ছাৰে কৈছে কৰিছো, যিটো বস্তুটো তুমি কৰিছা, ৰিজাল্ট পাইছা যদি ৰিজাল্টটো মোক কবা। পাৰি, খালি বক্সটো বেছি হিলাব নালাগে। আৰু মেম সেইটো নিজৰ বেডৰুমত ইউজ কৰিব পাৰি হিলিং কৰোতে? পাৰি, হিলিং কৰোতে নিজৰ বেডৰুমত ইউজ কৰিব পাৰি। খালি হিলিং কৰি বাকচটো যেতিয়া কৰবাত থবা, স্থান এটাত, ধুনীয়া স্থান এটাত থলা, কিছুমানে নিজৰ ধৰ সৰু ল'ৰা ছোৱালী যাৰ ঘৰত আছে তেওঁলোকে আলমাৰীৰ ভিতৰত ভৰাই থৈ দিয়ে, আলমাৰীৰ ভিতৰতো ভৰাব পাৰা, গোসাঁই ঠাইতো থব পাৰা, ভালকে জেগাত থৈ দিলে হ'ল। হিলিং কৰিলা, হিলিং কৰি আকৌ থৈ দিলে। তুমি আকলিমা লৈছা ন বক্সটো? ছাৰৰ পৰাই লৈছা? ছাৰৰ পৰাই মই লৈছো, কিন্তু সতী গীত বক্সটো মই দেখিলো, সতী গীত বক্সটো মই ষ্টুডেণ্টকো কৈছো ল'ব নালাগে। মানে ছাৰে ক্ৰিষ্টেল গ্ৰিজ বক্স আৰু এটনমেন্ট কিটো দিছিলে, পেঞ্চিলটো দিছে মোক, সেইটো মই ইউজ কৰা নাই এতিয়াও। সেইটো সাইকিক ৰিমুভ এটেকত ইউজ কৰিবই লাগে। সাইকিক ৰিমুভ এটেকত সেইডাল লাগেই। আৰু সেইডাল যদি লোৱা হয় মানে যিডাল এইডাল লোৱা হলে মানে তোমাৰ আজি নহয় আমাৰ গ্ৰেণ্ড মাষ্টাৰলৈকে কামত আহিব। মই যে তোমালোকক শক্তিপাত দিওঁ, এটুটমেন্ট দিওঁ, এটুটমেন্টত এইডাল কামত আহে। ছাৰে সেইটো দিছিলে, মানে গ্ৰেণ্ড মাষ্টাৰ বনাম বুলি কৈছে ছাৰে বাৰু। এইডাল মই ভাবো আহক, চবে গ্ৰেণ্ড মাষ্টাৰ হওক, কাৰণ মই 3B লে কিবা ইপচিটাৰ বাহিৰে কোনেও কোৱাই নাইকিয়া আহিম বুলি। মই আহিম মেম, মই আহিব পাৰিম। 3A কমপ্লিট হৈছে মোটামুটি। মোটামুটি আৰু আগতে কৰিও থৈছে ন। আৰু মই ঠিক পুৰণ শৰ্মা ছাৰে যেনেকে কৰে মই তেনেকে, মই ছাৰকো আজি কৈছো যে ছাৰ মই আপুনি যেনেকে শিকায় মই তেনেকেই শিকাওঁ, আপুনি যেনেকে কয় তেনেকে কৰ, আৰু মই প্ৰত্যেকটো এভৰি ক্লাছত মই আপোনাৰ এবাৰ হলেও নাম লয়। কাৰণ চাওক, মই বহুতৰ ওচৰত শিকিলো, বহুতে নকয় যে গ্ৰেণ্ড মাষ্টাৰ হওক বুলি নকয় গ্ৰেণ্ড মাষ্টাৰলৈকে আহা বুলি, কিন্তু ছাৰে চবকে উৎসাহ দিয়ে গ্ৰেণ্ড মাষ্টাৰ হওক। মেম ছাৰে আপোনাৰ কথা কৈছে মোক। কৈছে ন, ছাৰে মোৰ কথা কয় বুলি মোক বহুতে কয়। অসমৰ বুলি পাৰ্চনেলি ফোন কৰি কৈছিলে ছাৰে। হয়, অসমৰ বুলি ক'লে মানে মোৰ কথা কয়ে ছাৰে, যে লীনা আছে এনেকে। আৰু ছাৰ বহুত পজিটিভ হয়, বহুত পজিটিভ হয়। তেওঁৰ হেৰিবিলাক, কাম বিলাক বা তেওঁৰ আৱাজটোৱে এটা পজিটিভনেছ আছে ন। তেওঁ যিকেইটা মেডিটেশ্যন কৰাই সেইকেইটাতো পুৰা পাৱাৰফুল মেডিটেশ্যনে হয়। কেতিয়াবা তোমালোকেও ছাৰৰ প্ৰিয় হেৰি হয়, চেমিনাৰ হয়, জইন কৰি চাবা, বহুত ভাল লাগে, বহুত ধুনীয়া। মই কিছুমান ভিডিঅ' আছে মই দি দিম ছাৰৰ, চাবা, কথা পাতি চাবা। এতিয়া কোৱা। মই আৰু মামনি দুগৰাকী যে আছো, আমি দুগৰাকী অলৰেডি ট্ৰেডিচনেল শিকা। এতিয়া ইয়াত অকমান টাইম লাগিব চাগে ন শিকালে? একো টাইম নালাগে তোমাক। মোৰ ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ হৈ আছে, তোমালোকক তাত মই মাতিছো, তোমালোকক তাত ফ্ৰী জইন কৰিব পাৰিবা। দুইজনী জইন কৰি ল'বা। এইটোৰ যিটো
ক্লাছৰ কথা তোমালোকে ডিম্পিৰ লগত কথা পাতি ল'বা ডিম্পিয়ে জইন কৰাই দিব কেনেকে কৰিব লাগে কি কৰিব লাগে বাকি সেইকেইটা ক্লাছ জইন যেতিয়া চাবা বা মোৰ ইউটিউবত ভিডিঅ' দিয়া আছে গম পাই যাবা একো ডিফাৰেন্স নাই আবাহন কৰাটো ট্ৰেডিশনাল যেনেকে হয় সিম্বল খিনি একেখিনি খালি অকমান বেলেগ আৰু এই হংসা সিম্বল হয় বেলেগ হয় সেহেকিটো বেলেগ হয় সেহেকিটো বেলেগ হয় কাৰণ সেহেকি তাবাৰ কানেক্ট কৰি ডিসটেন্স হিলিং যেটো আছে আমাৰ যেটো শিকাই আছিল মানে সাকসেসটো পোৱা নাই বাৰু পোৱা নাই কাৰণে আজিটো আপোনাৰ লগত কথা পাতিছিলো মই এইটো বিষয়লৈ সেইকাৰণে ভালকে মানে ক্লিয়াৰ হৈ পেলাই যাব বিচাৰিছো আৰু সেইকাৰণেটো সাৰ্টিফিকেটটো কৰিব বিচাৰিছো হয় মই কওঁ ভালকে ফাৰ্ষ্টতে তুমি মোৰ তাত আহিছা কাৰোবাৰ ওচৰত শিকিছিলা বা কোনোবা গুৰু তেওঁ তোমাক বেছটো দিবলৈ চাইছিলে বুজি পোৱা নাই বা বুজাব পৰা নাই তেওঁৰ হেতু তেওঁক যেনেকে গুৰুৱে শিকাইছে তেওঁ তেনেকে তোমালোকক শিকাইছে আজি মোক গুৰুৱে যেনেকে শিকাইছে মই তোমালোকক তেনেকে শিকাবলৈ ট্ৰাই কৰিছো তুমি চাবা তোমাক ফাৰ্ষ্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী যিখিনি অডিঅ' আছে তোমালোকক দি দিয়া যাব গ্ৰুপত এড কৰাৰ পাছত তোমালোকে তেনেকে দিলে নেকি মেম হয় স্যাৰ কালি ক্লাছটো ইউটিউবত দিলে নেকি নাই মই পাহৰি গলো মোৰ লৰাই মোক আজি দিনত এবাৰ মনত পেলালে আজি দি দিবলৈ কম মই এতিয়া দি দিম কালি ক্লাছটো তাৰ পিছত নেক্সট ক্লাছটো দিম মই ভাবো সবেই মোৰ লিখিয়াকে এনেকুৱাকে শিকি যাওক যেন তোমালোকক কাইলে কাৰোবাক শিকাবলৈ পাৰা আৰু ইয়াৰ পৰা মোৰ ওচৰৰ পৰা শিকি গৈ মোক সাপোজ মই ইয়াত 10 জনকে ধৰিছো 10 জনে মোৰ পৰা শিকি গৈ 10 জনক যে শিকাব পাৰিলা 10 জনকে শিকাব পাৰিলে কিমান হ'ল 100 জন সেই 100 জনৰ ব্লেছিংটো মোৰ তাত আহিব তোমালোকে শিকোৱা বুজি পাইছা আজি সাপোজ আমাৰ তুনুমাহিয়ে কাবাক হিলিং দিলে সেই হিলিঙৰ অকমান ব্লেছিংও মোৰ তালে আহি যায় কেলে আহে মই শিকাইছো ন আজি মই তোমালোকক শিকাই আছো ইমানখিনি মানে মোৰ ষ্টুডেন্ট এই ষ্টুডেন্ট খিনি শিকোৱা খিনি মোৰ লৈতো ব্লেছিং আহিছে মোৰ গুৰুলৈও ব্লেছিং গৈছে বাইদেউ হয় কোনে কৈছে গীতা কোৱা মই মানে দেৰিকে জইন হলো তাৰপৰা মানে সেই মই অকমান দেৰিকে জইন হৈছো হয় এই কথা এটা কওঁ তাৰমানে এই সেকেন্ড ডিগ্ৰী কথা যে অলপ আগত কৈ আৱাজটো ফাটি ফাটি আহিছে নেটৱৰ্ক নাই নেটৱৰ্কৰ প্ৰব্লেম হৈছে আকৌ এতিয়া শুনিছে এতিয়া শুনিছো হয় তাৰমানে কি হ'ল বাইদেউ মই ফাৰ্ষ্ট ডিগ্ৰী সেকেন্ড ডিগ্ৰী ময়ো বেলেগৰ লগত কৰিছিলো ন আপুনি জানে মই কিন্তু আপোনাৰ পৰা মানে আতি গুৰি মাৰি শিকে বুলি কয় যে কিমান শিকিছো ইউনিভাৰ্চিটি জানে নেজানো আৰু মই কিমান কিন্তু মই যথেষ্ট খিনি তাৰমানে যিমান খিনি বুজি পাইছো তাৰমানে আপোনাৰ পৰা আপুনি যেনেকে ধৰণে শিকাইছে মানে মই সেইকাৰণে নতুন কেইগৰাকী কথাটো কৈছো যে ময়ো মানে বেলেগৰ লগত শিকিছিলো কিন্তু মই আপোনাৰ পৰা শিকিছো বুলি ভাবিছো তাৰমানে আপুনি কি কয় নাজানো নহয় মই যদি আপোনালোকক শিকাব পাৰিছো মই ইউনিভাৰ্চক থেংক ইউ কৈছো মোৰো ভাল লাগিছে মই শিকিছো কাৰণ প্ৰতিটো বস্তুৱে মই আকৌ কৰি শিকিছো আপোনাৰ ইউটিউবত দিয়া ভিডিঅ' খিনিও মই চাইছো কেইবাবাৰো ঘূৰাই তেনেকে মানে মই বহুত খিনি কথাই শিকিছো আৰু মই তেনেকে হিলিঙো কৰি আছো বাইদেউ হয় আৰু হিলিঙৰ ৰিজাল্ট পাইছে না সেইটো জনাব পাইছো মই এতিয়ালৈকে মোৰ এখন ৰেজিষ্টাৰ মেইনটেইন কৰিছো মোৰ 60 মানে হ'ল নেকি টোটেল বহুত কংগ্ৰেচুলেশ্যন বহুত ভাল লাগিছে আৰু নেক্সট ক্লাছত আমি যেন শুনা পাওঁ আপোনাৰ 100 হৈ গ'ল নাজানো মই মানে কৰি আছো মই ঘৰৰ পৰৰ কথা নাই তাৰমানে য'তে পাইছো ন ততে কৰিছো কি পাইছো ক'ব নোৱাৰো মানে টকা পইচা কিন্তু মানে কৰি আছো বাইদেউ বহুত পাইছো বুলি কব কি পাইছো কব নহয় বহুত পাইছো টকা পইচা আৰু মই সদায় কওঁ পজিটিভ কব পজিটিভ কব টকা পইচা এনাৰ্জি এইটোতো এনাৰ্জি হয় ন পইচাটো এনাৰ্জি হয় আমাক এনাৰ্জি যিকোনো ফৰ্মতে আমাক এনাৰ্জি লাগে টকাৰ ফালৰ পৰা এনাৰ্জি লাগে ৰিলেচনশ্বিপৰ এনাৰ্জি লাগে ফিজিকেল হেল্থৰ কাৰণেও আমাক এনাৰ্জি লাগে চব বস্তুতে আমাক এনাৰ্জি লাগে চ' আমাক পইচা চবকে লাগে তো এইটো লাইনত আহিছো হয় নিজকটো ঠিক কৰিলো প্ৰফেচনেল হয় কিবা এটকা তোমাৰ নিজে যদি আৰ্জিব পাৰা সেইটো বহুত মোৰ গুৰুৱে মোক কৈছিলে মোক এদিন সুধিছিলে লীনা মোৰ মনত আছে যে লীনা তোমাৰ এতিয়া মান্থলি ইনকাম কিমান তোমাৰ নিজৰ যিটো আছে মোৰ স্কুল আছিলে এখন ইনষ্টিটিউট আছিল মই ইনষ্টিটিউট এতিয়া বন্ধ কৰি দিলো
মোৰ ইনষ্টিটিউটত তোমাৰ ইনষ্টিটিউটৰ যিটো আছে আছে এতিয়া তুমি কিমান অৰ্জন কৰা মই ছাৰক তেতিয়া ক'লো তেতিয়া নতুন মই ছাৰ 15-20 হাজাৰ হয় নহয় লীনা 50 হাজাৰ কোৱা ছাৰ 50 হাজাৰে হয় মই এনেকে ক'লো একদম বিলিভ নকৰিবা মোৰ কেইদিনমানৰ পিছত 50 হাজাৰ হলে তাৰপিছত মই মাজে মাজে গুৰুৰ লগত কথা পাতি থাকো তেওঁ মোক বহুত মানে উৎসাহ দি থাকে এইটো কৰা সেইটো কৰা তেতিয়া মোক তেওঁ সুধিলে বহুত আৰু অলপ দিনৰ পাছত সুধিলে যে লীনা এতিয়া কিমান মই গুৰুজী আপুনিতো মোক কৈছিলে 50 হাজাৰ সঁচা থেংক ইউ মোৰ আপোনাৰ কোৱা দেখি মোৰ এটা মান্থলি ইনকাম 50 হাজাৰ হয় নেহি লীনা অভি লাখ বলো 1 লাখ বুলি ক'লে মই ছাৰক এতিয়াও ধন্যবাদ দিওঁ মই ছাৰৰ মতে মই ছাৰে যিটোকে কৈছে সেইটো তাৰমানে কি জানানে এইটো মই মৰা নহয় মই 1 লাখ টকা ইনকাম কৰিলো 2 লাখ আমি ইউনিভাৰ্সক কোৱা হয় আমি মনত যিটো ভাব হয় সেইটো ইউনিভাৰ্সক কোৱা হয় ইউনিভাৰ্সে সেইটো শুনিলৈ সেইটো কৰা মই নিজৰ ইনষ্টিটিউটৰ পৰা মই ভাল এটা ইনকাম কৰি আছিলো কিন্তু মই ইনষ্টিটিউট চলাব নোৱাৰি এতিয়া মই ইয়াত ফকাস কৰিলো ইয়াত ক্লাছ কৰিলো মই সেইটো পুৰা টোটালি বন্ধ কৰি দিলো যোৱা আজি 3 to 6 মান্থ হ'ল নেকি বন্ধ কৰি দিলো তো সেইকাৰণে মনতে ভাবিবা কি পাইছো নহয় এতিয়া 2100 লোৱা 5 জনক কৰাৰ লগে লগে তুমি 10,000 এটা আহিলে সেই 10,000 টো কেনেকে মাল্টিপল হৈ যায় সেইটো চিন্তা কৰিবা আমি কাকো ঠগিবলৈ যোৱা নাই কাকো ডকাইত কৰিবলৈ যোৱা নাই কিন্তু আমি সৎ পথত পজিটিভনেস দি হিলিং কৰি আমি কাৰোবাৰ পৰা কিবা এটা পাইছো আমাৰ মোৰতো এতিয়া মই তোমালোকক আজি ক্লাছ কৰিছো ক্লাছৰ বদলি মই কিবা এটা এনাৰ্জি লৈছো সেইটো মইতো তোমালোকক ঠগিবলৈ যোৱা নাই বা কিবা এটা কৰিব যোৱা নাই যে মই তোমালোকৰ পৰা এনাৰ্জি লৈছো এনাৰ্জি এক্সচেঞ্জটো ল'বই লাগিব এনাৰ্জি এক্সচেঞ্জ লৈহে আমি কাম কৰিব লাগিব আৰু কোনোবাই দিব বিচাৰিলে কোনোবাই নিজৰ ঘৰৰ মানুহে হ'ল বোলে তুমি মোক হিলিং কৰি দিলা হিলিং কৰাৰ বাবদ তুমি এইটো 500 টকা নাই নালাগে থেংক ইউ এই শব্দটো কেতিয়াও নকবা এইটো শব্দ কেতিয়াও নকবা ল'বা কাৰণ যদি আমি নালাগে কওঁ মানি ব্লকেজ আনো আমি নিজৰ মানি নিজে ব্লকেজ আনো সেইকাৰণে কোনো বিনা দিগদাৰ কনফিডেন্স যেতিয়া আহিব নহয় তেতিয়াই গম পাবা মানে ব্লকেজ খুলিছে মানি ফোন কৰিব মোক হিলিং কৰিব লাগিছিল কিমান লাগিব পইচা মোক 3,100 লাগিব মোক 5,100 লাগিব মোক 2,000 যদি ধুনীয়াকে ক'ব পাৰিলে গম পালে তোমাৰ মানি ব্লকেজ খুলিব আৰু তেওঁলোকে দিবও হয় আজি মোৰ ছোৱালী হিলিং দিছিলে যে ক্লাছত আহিব দিছে তাই সবকে নমস্কাৰ দিছে তাই ভালে আছে আজি ৰেকি ব্লেছ দে তাই কালি ডাউনটাউনত তৎক্ষণাত তাইক নিব লগা হৈছিলে তাই এতিয়া ধুনীয়াকে হাঁহি কালি হস্পিটেলত আজি ধুনীয়াকে হাঁহি আছে আজি গোটেইখিনি মানে একো প্ৰব্লেম নাই কৈছে ইকো কৰিলো হাৰ্ডৰ একো প্ৰব্লেম নাই কৈছে খালি উইকনেছ আছে বহুত ভালকে ধুনীয়াকে খাবা আৰু মাৰ লগত সদায় ক্লাছ জইন কৰিবা মইতো কওঁৱেই মোৰ ক্লাছত এনেকুৱা নহয় যে মই এটা পাৰ্চনে ক্লাছৰ মোৰ ফিজ দিছে এটা পাৰ্চন চবেই শুনক ক্লাছত শুনি লৈ এটা হলেও কিবা এটা কথা জানিব ন সেইকাৰণে চবেই জইন কৰিবা পঢ়া টাইমত পঢ়িবা যদি পঢ়িবলৈ থাকে জইন নকৰিলে কথা নাই কিন্তু যদি একো নকৰা তেতিয়াহ'লে জইন কৰিবা মোৰ ক্লাছত কিন্তু ৰশ্মিৰ ছোৱালীৰ গা ধুনীয়াই লাগিছে তোমাকহে বেমাৰী লাগিছে মোৰ গাটো বেয়া মোৰ আৰু এই টেনচনত মোৰ একদম গা বেয়া হৈ গৈছে পুৰা সেইটো কাৰণে ডিম্পিয়ে ক'লে আজি সেইকাৰণে প্ৰশ্নই কৰা নাই মেমক অকল শুনি আছো কাৰণ আমাৰ প্ৰশ্ন কৰা মানুহ ৰশ্মিয়ে হয় তাইক শুনা ৰশ্মি তুমি সাইকিক ৰিমুভ এটেকটো কৰি দিবা কেনেকে কৰিবা এতিয়াতো তোমাৰ ওচৰত সাইকিক ৰিমুভ এটেক কৰিলে এডাল লাগে এতিয়াতো এডাল নাই কথা নাই নিমখ অলপ লৈ ল'বা নিমখ অলপ লৈও সেনেকে কৰিবা তাইক অলপ কৰি দিবা 2 দিন মান আৰু তুমি নিজকো কৰি ল'বা নিজেও সাৰ্চ কৰি দিবা অকল মোৰ ওপৰত ডিপেন্ড নহবা তোমালোকক কিমান ধুনীয়াকে তোমালোকে 3A লৈকে আহিলা ৱাটাৰ চাৰ্জ নিজেও কৰিব পৰা হলা হয় নে নহয় বহুত এতিয়া ফাৰ্ষ্ট ডিগ্ৰীতে তোমালোকৰ ৱাটাৰ চাৰ্জ কৰিবলৈ শিকিলা এতিয়া 3A লৈকে আহিলা এতিয়াতো আৰু পাৱাৰ হৈ গ'ল তোমালোকৰ ডাইকমিও দিবা ডাইকমিয়ে দি পানী খাবলৈ দিবা তাইক ডাইকমিয়াক কৈ দিলে হ'ব নে এই চিম্বলটো ড্ৰ কৰিব লাগিব চিম্বলটো ড্ৰ কৰিবা চিম্বলটো বহুত সহজ ন এনেকে ডাইকমি এবাৰ আপুনি আজি অলপ আঁকি দেখাই দিবচোন মই সেইটো অলপ কনফিউজ হৈ আছো মই গ্ৰুপত দি দিম মই পাছত গ্ৰুপত ভিডিঅ মই ড্ৰ কৰা ভিডিঅ আছে আপোনাৰ হাতৰ টেকনিকটো চাব বিচাৰো আপুনি কেনেকে কৰে পটককে ঠিক আছে নহলে কনফিউজ থাকি যাব মেমে কৰাখিনিহে চাই চাই ভাল লাগে মেমে যেনেকে কৰে মানে এনে চাইয়ে থাকিব মন যায়
ফাৰ্ষ্টতে এনেকে একদম সহজ ভাষাত এনেকে কৰি এনেকে একদম সহজ ভাষা মানে হেৰি কৰি দিছো মই তোমালোকক। ডাইকমিয়া কিবাও আছে তোমাৰ, আৰু আমাক কিছুমানে কয় যে এনেকে আঁকিবা সেনেকে আঁকিবা, এইফালৰ পৰা আঁকিবা ইফালৰ পৰা নাআঁকিবা, একো নাই, লজিক নলগাবা, ড্ৰ কৰি গলে হ'ল। ঠিকে আছে, অলপ টানো আছে অলপ। নাই 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 একদম ইজি, আমাক হেৰি ঘটিটো লিখে। মই কব লৈছিলো ঘটি নিচিনা খালি নকলো আৰু ঘটি ডিম্পিয়ে জমাই থাকে ন। মই পৰিণীতাই কৈছো। হয় কোৱা। মই আপোনাৰ 2টা ক্লাছ মিছে হৈ গল, মই সেইদিনাখন গমেই নাপালো যে। এতিয়া মই আপোনাৰ এটেনমেন্টটো থাকিলে ল'ব লাগিব। কোনে কৈছা ডিম্পি কোনে এটেনমেন্ট ল'বলৈ থাকিছিলে লিখিলো? পৰিণীতা। মোৰ নেটৱৰ্ক বেয়া হৈছে, তোমালোকৰ আপোনাৰ ভালে আছে? মোৰ নেটৱৰ্ক বেয়া হ'ব পাৰে দেই। ডিম্পি ৰখি গল, ডিম্পি ৰখি গল, বাকী সেয়াই। এতিয়া সাইকিক ৰিমুভ এটেক হ'ল, সাইকিক চাৰ্জাৰী হ'ল, মনোকামনা সিদ্ধি ধ্যান হ'ল, আৰু চক্ৰ হিলিং হৈ গল। নেক্সট ক্লাছত মই চক্ৰ হিলিং ফাৰ্ষ্টতে আহি চক্ৰ হিলিং কৰাম। নেক্সটত মই অকমান এইটো দীঘলীয়াকে ক্লাছ ল'ম, আৰু 2-3টা ক্লাছ লৈ দিম ইয়াত 3A টো। তাৰপিছত মই এঞ্জেললৈ আহিম। এঞ্জেল আহি আকৌ মই ইয়াৰ পৰা কেইগৰাকী আকলিমাটো আহিম কলে, ইপচিতা আছে, ইপচিতা অলৰেডি আছে। এতিয়া দেখিছো। ডিম্পি কোৱা। নহয় না পৰিণীতা। পৰিণীতা তুমি নাইকিয়া হৈ গৈছিলা। নহয় পৰিণীতা অহা বুলি গম পালা নাই? পালো। মই নাইকিয়া হৈ গৈছিলো। এতিয়া শুনিছা তুমি? শুনিছো। হেল্ল', মোৰ এপইন্টমেন্টটো থাকি গল, মই সেইদিনাখন ক্লাছটো মিছ হৈ গল, মানে গমেই নাপালো। ঠিক আছে, মই সানডে দি দিম। সানডে দি দিম। সানডে 3A কাৰণে সানডে তুমি থাকিবা, সংগীতা থাকিব, আৰু কোন আছিলে? সংগীতা তাই নাম মামনি। মামনি আছে, মামনি আছে ন। মামনিক দেখা নাইকিয়া, চেহেৰাটো দেখাই দিব পাৰিলে ভাল। মামনি তাকে ভিডিঅ'টো অফ কৰি থৈছে। মামনি বৰঠাকুৰ হ'ব। একো নাই, যদি কিবা অসুবিধা হৈছে নদেখুৱালেও কথা নাই। বাকী কোনে কোনে আছে? ডিম্পি তাত নাম দি দিম মই। সংগীতা তোমাক জাহ্নৱী আছে। জাহ্নৱী লাহেকে হাতখন দাঙি দিছে। জাহ্নৱী, তোমাৰ ক্ৰিষ্টেল কেইডাল আজি পালা ন? পিন্ধিছানে? পালো। হেপী, বহুত হেপী। থেংক ইউ, ধুনীয়া লাগিছে। আৰু বাকী আৰু কিবা আছে যদি কোৱা। তাৰপিছত নেক্সট ক্লাছত, কাৰণ এতিয়া আৰু বহুত দীঘলীয়া হয়, নেক্সট ক্লাছত শিকাম। সদায় মই মানে এতিয়া ধৰি ললো আৰু যেতিয়াই পাৰো মই 9টা বজাত ক্লাছ কৰিমে, তোমালোকক টানি আনিম 9টা বজাত। আৰু ক্লাছত অকল দেৰি নহয়। হয় কোৱা। কোৱাচোন জাহ্নৱী। মই বৃষ্টি কৈছো মেম। বৃষ্টি কোৱা। সাইকিক চাৰ্জাৰী কোৱা। মেম, সাইকিক চাৰ্জাৰীটো এতিয়া মোৰ নিজৰ মানে স্কিন প্ৰব্লেমৰ কাৰণে মই ইউজ কৰিব পাৰিম নাই বাৰু? পাৰি। শুনা, স্কিন প্ৰব্লেমৰ কাৰণে ইউজ কৰিব পাৰি। তুমি একদম ধুনীয়াকে গোটেই স্কিন যোনখিনিত হেৰি হৈছে চব চাফা কৰিবা। চাফা কৰি লৈ পিনি তাত নতুন স্কিন লগাবা। তাৰপিছত মানে এই যেনেকে অপাৰেচন কৰে ন, তেনেকে কৰিবা, আৰু হিলিং দি যাবা। লাইট কেইটাই দি, হোৱাইট লাইট, গ্ৰীণ লাইট, পিংক লাইট বেলেঞ্চিঙৰ কাৰণে এনেকে হিলিং দি যাবা। পাৰি। আমাৰ এগৰাকী মোৰ ছাৰে আমাক এক্সাম্পল দিছিলে। তেওঁ বোলে একোৱেই নাজানে, মানে তেওঁ আনকি অনলাইন যে ক্লাছ কৰিব পাৰে যে, তেওঁ সেইটো মানে ভাবিব নোৱাৰে। মানে তেওঁ আহি তেওঁ সাইকিক চাৰ্জাৰী কেনেকে কৰিব? ডক্তৰ তেওঁ ইমাজিন কৰিবলৈ দিয়ে, হস্পিটেলত যাবলৈ দিয়ে। এইখিনি বস্তুও তেওঁ মানে ইমান, তেওঁ অলপ বয়সস্থ আছিলে। তাৰপিছত তেওঁ এজেড হয়। তেওঁ কি কৰিছিল জানা? ফ্ৰিজটোকে তেওঁ মানুহৰ বডিৰ লগত কানেক্ট কৰি লৈছিল। ফ্ৰিজৰ চব বস্তু উলিয়াই লৈ ধুইছে, মেলিছে, চাফা কৰিছে। সেনেকে নিজৰ বডিটো যেনেকে এবাৰ ধুই গোটেই বডিটো বুলি ফ্ৰিজটোৰ লগত কানেক্ট কৰি সেনেকেও হিলিং কৰিছিল সাইকিক চাৰ্জাৰী। দৃষ্টি তোমাৰ যিটো জেগাত স্কিনৰ, কোৱাচোন।
মেম আপুনি কওকচোন নহয় সেই যিটো জেগাত তোমাৰ প্ৰব্লেম হৈছে তুমি এইটো জেগাত ধুই দিবা ধুই দি হোৱাইট লাইটৰ পোহৰ দিবা হোৱাইট লাইটেদি গোটেই যিমান বেয়াখিনি আছিল গ'ল চাফা হৈ গ'ল বুলি ভাবিবা ব্লু কালাৰেদি বিগ চিগ আছে সেইবিলাক নাইকিয়া কৰি দিবা বেলেঞ্চিং কৰিবা গ্ৰীণ কালাৰ দি হিলিং কৰিবা পিংক কালাৰটো এনেও স্কিনৰ কাৰণে ভাল পিংক লাইট বেছিকে দিবা নিজৰ বডিত আৰু যেতিয়া গা ধুবলৈ যাবা গা ধুবলৈ যাওঁতে মগেদি যদি দিলা চাৱাৰেদি দিলে ডাইকমিঅ পাৱাৰটো তোমাৰ বডিত মানে ইমাজিন কৰিবা ডাইকমিঅৰ গোটেই হিলিং হৈ আছে তেতিয়া লাহে লাহে চাবচোন স্কিনৰ প্ৰব্লেমটো দূৰ হ'ব তোমাৰ অলৰেডি অলপটো কমিছে কৈছা ন তুমি কমিছে মেম মানে বডিৰ ভিতৰত হোৱাখিনিতো গ'লেই নাই কিন্তু মানে মই হাততহে ভাল পোৱা নাই মানে ভালকে হৈছে আৰু কিন্তু বডিত মানে তেনেকে গ'ল তেনেকে মানে হাতত অলপ মানে শ্ল' হৈছে মানে প্ৰচেছটো অলপ আৰু হেৰি কৰি নাথাকিবা বেছি ভাবি নাথাকিবা আৰু হাতত যোনখিনি হাতত জেগাত আছে নিজৰ হাতেদি ধৰি ফিলিং কৰি থাকিবা এনি টাইম চকুৰে চেহেকি দি থাকিবা চকুৰে চেহেকি ডাইকমি এনেকে যেতিয়া মানে এনেই থাকা তেতিয়া হিলিং কৰি থাকিবা এইকেইটা দি মই আজি যিকেইটা শিকালো চাইকিক নিমু বেটৰেক আৰু চাইকিক নিমুটো আগতে শিকাইছিলো চাইকিক চাৰ্জাৰী আৰু চক্ৰ ধ্যানৰ বিষয়লৈ কিবা জানিবলগীয়া আছে যদি ডাউট আছে যদি সুধিব পাৰা মই 5 মিনিট টাইম দিছো আৰু কিবা কুৱেশ্যন আছে যদি সুধিব পাৰা মেম আপুনি ক'লে ন চক্ৰ হিলিঙৰ কাৰণে কিবা ফ্ৰুটছ খাব লাগিব মানে কি ধৰণৰ বস্তু খাব লাগিব সেইটো তোমালোকে মই ছেকেণ্ড ডিগ্ৰী শিকাইছিলো পোৱা নাছিলা ন ৰশ্নি যেনেকে কালাৰ ৱাইজ ধৰা ৰুট চক্ৰৰ কাৰণে টমেটো ৰঙা ফ্ৰুটছ আমাৰ ৰুট চক্ৰটো কালাৰটো কি ৰঙা ফ্ৰুটছ খাবা ঠিক তেনেকে আমাৰ ভাবি ল'ব লাগিব নেকি হা যে মানে এতিয়া টমেটোটো খাম যে সেইটো ভাবিব লাগিব নালাগে এইবিলাক বস্তু বেছি তুমি নিজে গম পাবা মানে যোনটো পইণ্টত তোমাৰ ধৰা তুমি ইনবেলেঞ্চ হৈ আছে নিজেও গম পোৱা ন তোমালোকে যে মোৰ এইটো প্ৰব্লেম হৈ আছে মোৰ পেটৰ বিষ হৈ আছে মণিপুৰ চক্ৰত তেতিয়া হালধীয়া ফ্ৰুটছ খাবা স্বাদিস্থান অৰেঞ্জ খাবা হাৰ্ট চক্ৰত গ্ৰীণ খাবা তেনেকে কালাৰ ৱাইজ ফ্ৰুটছটো খালেও মানে আমাৰ আৰু কাপোৰ পিন্ধাৰ ক্ষেত্ৰতো কাপোৰৰ লগতো আমাৰ চক্ৰ হিলিং হয় কাপোৰ কালাৰৰ লগত আৰু যিটো চক্ৰ আনবেলেঞ্চ হয় সেইটো কালাৰ কাপোৰ বেছি পিন্ধি থাকিব লাগে মানে পিন্ধিলে ভাল আৰু মেম কথা এটা সুধো এই কিছুমানৰ যে ইউৰিনৰ যে অলপ জ্বলা ফুৰা হয় যে সেইটো হলে আমি কোনটো হেৰি কৰি হিলিং কৰিব লাগে কোনটো স্বাদিস্থান চক্ৰ মই আজি এটা অডিঅ' দিছিলো ৰাতিপুৱা মৰ্ণিং কোনোবা এটা গ্ৰুপত দিছিলো ডিম্পি বাইদেউহঁতে পোৱা নাই নেকি দি দিবা এইটো যে কোনটো পইণ্টত কি কাৰণে হিলিং দিয়ে ডিম্পিয়েও পোৱা নাই চাগৈ মইতো জানাই তুমি মই একো ডাউনলোড কৰিব নোৱাৰো তাই একো ডাউনলোড নকৰে পম্পি পাইছিলা আজি মেম নাই পোৱা ঠিক আছে মই দেখিছিলো ইপচিতা দি দিবা তুমি মই দিছো মই তাকে মই নিজে কনফিউজ হলো চবে নাই পোৱা কৈছে নতুন ফাৰ্ষ্ট ডিগ্ৰীটোত দিছিলো মই কোনটো পইণ্টত কি হিলিং কৰিলে লাগে গোটেই কেইটা দি গ্ৰুপত দি দিবা তেতিয়া গম পাবা কোনটো পইণ্টত কি বহুত কেইটা 20-25টা মান কৰিছিলো চাগে আৰু নিজে এইটো কৰিব নাযাবা যে তোমাৰ এইটো মই এতিয়া চাপোজ মই তোমালোকক ক'লো এইটো পইণ্টত এইটো কালাৰ ফুড খালে মানে ভাল হ'ব ফল মূল খালে ভাল হ'ব মানুহ তোমাৰ ওচৰলৈ যদি প্ৰব্লেম লৈ আহে তেওঁলোকেতো প্ৰব্লেমটো নিজে জানি শুনি আহি কয়হি ন যে মোৰ এইটো প্ৰব্লেম হৈছে মোক এইটো কাৰণে হিলিং লাগে কেতিয়াও আজিকালি বহুতকে দেখিছো স্কেন কৰিম তোমাৰ এইটো জেগাত প্ৰব্লেম আছে এইটো প্ৰব্লেম নিজে জাজমেণ্ট কৰি কেনে প্ৰব্লেম বিলাক ক'বলৈ নাযাবা তেওঁলোকেতো কিবা এটা নিজে প্ৰব্লেমটো লৈ যিটো প্ৰব্লেম লৈ আহিব সেইটো প্ৰব্লেমৰ ওপৰত জাজ কৰিয়ে হিলিং কৰিবা এক্সট্ৰাকে বোলে নহয় মই বোলে স্কেন কৰি দিম দেই স্কেন কৰি গম পাইছো মোৰ আপোনাৰ মই বোলে ৰ'ব আপোনাক মই স্কেন কৰিছো স্কেন কৰি গম পাইছো হাৰ্ট চক্ৰতো আপোনাৰ প্ৰব্লেম আছে এনেই ভয় খুৱাই নিদিবা কিছুমান আজিকালি এনেকুৱা হিলাৰ লৈছে যে স্কেন কৰিব পাৰে অলৰেডি তেওঁ জানে কি প্ৰব্লেম আছে মোৰ গেছৰ প্ৰব্লেম আছে মই নিজে গম পাম মোৰ গেছৰ প্ৰব্লেম আছে মই তাৰপিছত মই নিজকে হিলিং কৰি মই বোলে
স্কেন কৰি চালো মোৰ হাৰ্টৰো প্ৰব্লেম ওলাইছে, তেতিয়াতো ভয় খাই যাব ন। এক্সট্ৰাকে একো তেনেকে একো নকবা, যিটো পইণ্ট লৈ আহে, যিটো কৰিবলৈ আহে সেনেকে হিলিং কৰিবা। হেৰি কৰিবা লাচোন বাকি আৰু কিবা কৰিব আৰু কিবা আছে কাৰোবাৰ সুধিবলৈ সুধিব পাৰে মোক। ৰুট চক্ৰ আনবেলেঞ্চ হলে হয় নি বাৰু? ৰবা দে মই 1 ছেকেণ্ড শুনা নাই, 1 ছেকেণ্ড মই এইটো মিউট কৰি লওঁ। এতিয়া যোনে কব তেওঁ আনমিউট কৰি কওকচোন। মেম স্কিন ইছ্যুজবোৰ মানে ৰুট চক্ৰ মানে আনবেলেঞ্চ হলে হয় নি বাৰু? মই বুজি নাপালো প্ৰথমখিনি কি ক'লে। মানে স্কিনৰ স্কিন ইছ্যুজবোৰ হয় যে ৰুট চক্ৰ আৰু মণিপুৰ চক্ৰ মই দি দিছিলো আদি অডিঅ'টো শুনিবা, অডিঅ'টো শুনি আৰু স্কিনৰ প্ৰব্লেম হলে গোটেই হোল বডি হিলিং কৰিব লাগে, 12 পইণ্ট হিলিং কৰিব লাগে। ঠিক আছে 12 মেম। পইণ্ট হিলিং আৰু মেম কৰাৰ পাছত চাইকিক চাৰ্জাৰীৰ কথা যে কৈছিলে, হয় মানে কোৱাচোন। চাইকিক চাৰ্জাৰী কৰাৰ কথা যে কৈছে, বেলেগক মানে আমি বেলেগক মানে যেতিয়া কৰিম চাইকিক চাৰ্জাৰী, তেতিয়া মানে সেই আপুনি জঠৰ হোৱা কথাটো যে কৈছে, আমি যাক কৰিম তেওঁক ইমাজিন কৰিব লাগিব নে মানে নিজে সেইটো কৰিব লাগিব? নিজৰ ক্ষেত্ৰত তেওঁক কৰিব ইমাজিন কৰি লাগিব? ল'ব লাগিব, তেওঁক ইমাজিন কৰি, তেওঁৰ ফটোটো আগতে চাই ল'বা, তেওঁৰ ফটোটো চাই ল'লা। হয়। এতিয়া তুমি মোৰ কৰিবা, ধৰা চাপোজ মই এক্সাম্পল দিছো, মোৰ ফটোটোতো চাব নালাগে, তুমি মোক চিনিয়ে পোৱা, মোৰ ফটো দেখি আছা, মোৰ ভিডিঅ' দেখি আছে, নালাগে। কিন্তু আননন পাৰ্চন এজনক তোমাৰ ওচৰলৈ আহিলে তেওঁক তুমি নেদেখা, ফটোখন চাই ল'বা ফাৰ্ষ্টতে, ফটো চাই লৈ জঠৰ হৈ ল'বা, যিটো নেকি কোৱা হয় আলফা লেভেল। আমাৰ মাইণ্ড কাম কৰি থাকিব অকল ব্ৰেইনটো, সাবকনচিয়াছ মাইণ্ডে। তুমি আজি অডিঅ'টো ধুনীয়াকে শুনিবা, একদম কেনেকে লাহে 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 গোটেই বডিটো জঠৰ হৈ গ'ল, এইখিনিলৈকে জঠৰ হৈ গ'ল, আমাৰ ব্ৰেইনেদিয়ে কাম কৰি থাকিব, আমি ব্ৰেইনেদিয়ে কৰিম। ঠিক আছে মেম বাৰু। কিন্তু প্ৰথম কৰিলে অকমান ভাগৰ লাগে দেই, প্ৰথম কৰিলে। হয়। মই প্ৰথমতে কেইবাদিনো মই আধাতে ঘূৰি গুচি আহো, মই কৰিবলৈ মোৰ মন নোযোৱা হৈ যায়, বহুত মানে কিবা লাগি যায়গৈ। পাছত এতিয়া নিজেই যেতিয়া অডিঅ' শুনি 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 কৰি এতিয়া নিজে কেতিয়াবা 5 মিনিটতো কৰি থৈ গুচি আহো। আমাৰ গুৰুৱে কৈছিলে, তেওঁ এদিন এনেকা কৰিছে, চব্জি বজাৰত গৈ থাকোতেও এনেকে ফোন কৰিছিলে, ফোন কৰোতে তেওঁ চব্জি বজাৰতে চাইকিক চাৰ্জাৰী কৰি দিছিলে বোলে। কিন্তু কৰিব মানা কৰিছে, কাৰণ সেইটো চাবকনচিয়াছ মাইণ্ডত গুচি গ'লে আমাৰ ব্ৰেইনেহে কাম কৰি থাকে, বাকী অন্য কাম নকৰে। কিন্তু তেওঁ ইমাৰ্জেঞ্চি থকাৰ কাৰণে তেনেকে কৰি পাইছে বোলে। গাড়ী চলাই থাকোতে চাইকিক চাৰ্জাৰী নকৰিবা, খোজকাঢ়ি থাকোতে এতিয়া ছাৰে যেনেকে কৈছিল কৰিছিলো বুলি, তেনেকে কৰিব নালাগে, কাৰণ গম পাবা তোমালোকে অডিঅ' শুনি কৰিবাচোন, গম পাবা, বহুত বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ব। মেম হয় মেম শুনি আছো, কোৱা সুমন। আজি মই সেই প্ৰেগনেন্ট লেডি গৰাকী লগ পালো নহয় মেম। হয়। তাৰপিছতে কিডনী যে পাথৰ হৈছিলে মেম, তাৰপিছতে চেকআপ কৰালৈকে একদম একোৱে নাই মানে। বহুত ধুনীয়া খবৰ, কংগ্ৰেচুলেশ্যন। এনেকে ভাল ভাল ৰিজাল্ট বিলাক মানে মই তাক দেখি পেলাই মোৰ নিজকে মানে আনন্দতে মানে মোৰ চকু পানী ওলাই গৈছে। চকু তকু সোমাই গৈছিলে মেম, কেনেকুৱা হৈ গৈছিলে, আজি দেখি ইমান ধুনীয়া লাগিছে দেখিবলৈ তাইক। মই এনেকুৱা ৰিজাল্ট পালে প্ৰাউড কৰো তোমালোকৰ ওপৰত, মই শিকোৱা ষ্টুডেণ্টে ইমান ধুনীয়া ৰিজাল্ট আনিছে বুলি। বহুত ভাল লাগিছে মোক মানে, যেতিয়া ওচৰতে ইউনিভাৰ্চক থেংক ইউ দিছো, আপোনাক থেংক ইউ দিছো, মই দেখুৱাইছো, আপোনাৰ ফটো দেখিছো, আমাৰ গুৰু মা হয়। তাই মানে মানুহজনী মানে কান্দি পেলাইছে না, আনন্দতে কান্দি দিছে, বহুত মানে কৈছে মই কি বুলি থেংক ইউ দিম বোলে, আপোনাক বোলে ক'ব নোৱাৰো বোলে সুমন বাইদেউ বোলে, মই এতিয়া বহুত সুখী মানে। বাচ্ছাটোও ধুনীয়া আছে এতিয়া মেম, গ'ল। মই এটা কথা কওঁ, মই যেতিয়া ৰিজাল্ট পাইছিলো, মানুহ গৰাকীয়ে মোক ফোন কৰি, মই বজাৰত থাকোতে মোক ক'লে যে মেম আপোনাক ধন্যবাদ, লীনাবা বুলি কয়, লীনাবা আপোনাক ধন্যবাদ, মোৰ ৰিজাল্ট আহিলে মই পজিটিভ হৈছো। মই তেতিয়া চব্জি বজাৰ গৈছো, মোৰ অটমেটিক চকু পানী ওলাইছে, মই কান্দি মানে হাঁহি মানে, মই কৰিছো নেকি, মই নিজকে এনেকে চকুটি চাইছো, এইটো মই কৰিছো নেকি। তেওঁলোকে 7 বছৰ হোৱা নাছিলে ফাৰ্ষ্ট ৰিজাল্ট পোৱাটো, আৰু এনে ফাৰ্ষ্ট এটাটো কনচিভ মানে কি এনেকুৱা আছিলে, তেওঁ অলৰেডি কনচিভ হয় 7 মাহ হয়, 7 মাহত তেওঁৰ মানে যিটো বাচ্ছা পানীত থাকে ন, সেই পানীটো শুকাই গৈছিলে, কমি গৈছিলে। তেতিয়া ডক্তৰ, এতিয়া ভোপালৰ হয়, দীপিকা কাশ্যপ বুলি, ভোপালৰ ক্লাইণ্ট আছিলে মোৰ,
তাৰপিছত তেওঁ ক'লে যে মেম আমাৰ পুৰণ শৰ্মা ছাৰৰে তেওঁ ষ্টুডেণ্ট ময়ো ষ্টুডেণ্ট তেতিয়া ক'লে যে ছাৰে আপোনাৰ কথা ইমান কৈ থাকে আপুনি মোক হিলিং কৰি দিয়ক তেতিয়া ক'লো চাওক ডক্টৰে তোমাক সাৱধান কৰি দিছে চিজাইন কৰিব দিছে অলৰেডি পানী কমি গৈছে তুমি চিজাইন কৰি লোৱা ডক্টৰৰ কথা শুনা কৈছে নহয় মই ডক্টৰৰ কথা নুশুনো মই আপোনাৰ ওপৰত 100% 10% বিশ্বাস আছে তাৰপিছত মই কৰিলো 1 মাহ হৈ গ'ল 8 মাহ ডক্টৰ তাত দেখালে ডক্টৰে আকৌ সেই একেটাকে ক'লে তোমাৰ পানী কমি আছে চিজাইন কৰি লোৱা না পাছত বেবি দিগদাৰ হ'ব মই তাই মোক আহি ক'লে মেম ডক্টৰে এনেকে কৈছে মই কিন্তু নকৰো চিজাইন আপুনি মোক কৰি থাকক তেনেকে 9 মাহ পাৰ হৈ গ'ল ধুনীয়া টাইমত চিজাইন কৰিলে জন্ম হৈয়ে তাই কৈছে মই এতিয়াতো আজি চিজাইন কৰিব যাম মই হাজবেণ্ডক কৈ গৈছো কাৰণ এইটো বেবি আপোনাৰ হয় জন্ম হোৱাৰ লগে লগে মোৰ হাজবেণ্ডে কিন্তু আপোনাক ফটো দিব মই তেওঁক কৈ গৈছো আপুনি কিন্তু মানে গ্ৰহণ কৰিব আপোনাৰ বেবি হয় এইটো একদম ধুনীয়া ল'ৰা এতিয়া 3 বছৰ নে 3.5 বছৰ হ'ল সেইটো ফাৰ্ষ্ট হয় সেইটো কনচিভ অলৰেডি হোৱা মই সেনেকুৱা মানে হিলিং কৰিছিলো আৰু দ্বিতীয়তে যিটো মই ফাৰ্ষ্ট মানে কৰাইছো 7 বছৰ হোৱা নাছিলে মই তেতিয়া বজাৰতে চব্জি কিনি আছো মোৰ ইমান চকু পানী ওলাইছে মোক মানুহে চাইছেও মোৰ হেৰি ওলাইছে আৰু মই চুকুটি চাইছো ময়ে কৰিছো নেকি এনেকুৱা ৰিজাল্ট মানে তো এনেকা ৰিজাল্ট দিলে মোৰো ভাল লাগে ময়ো প্ৰাউড কৰিছো সুমন তোমাৰ কাৰণে আজি কাৰোবাৰ ঘৰত আমি অকমান হাঁহি আনিবলৈ আমি কাৰোবাৰ ঘৰত হাঁহি আনিছো ন অকমান এটা বেবি নহলে মানুহ এখনৰ ঘৰত কেনেকুৱা পৰিস্থিতি হয় মেম এতিয়া কিবা খাবলে যদি মন যায় যদি ভয় থাকে তেতিয়া মোলে ধুমাধুম ফটোখন পঠিয়াই দিয়ে মেম মই এইটো খাবলৈ মন গৈছে সুমন বাইদেউ মই কৈছো মই তেতিয়া মনতে হিলিং কৰি পেলাই ভাবি পেলাই কওঁ তই খা তোৰ একো নহয় তোৰ ভাল হ'ব তোৰ খা বুলি কৈ দিও মোৰ একোৱে নহলে ভালেই গ'ল সেইটোৱে কওঁ এতিয়া আমাৰ ইনটিউচন পাৱাৰটো বাঢ়িলে টেলিপেথিটো বাঢ়িলে সাবকনচিয়াস মাইণ্ডে বেছি পাৱাৰ হৈ আহিলে এতিয়া আমাৰ কি হ'ব আমি মানুহৰ কথা মনেদি ভাবি দিলেও ভাল হ'ব হয় মেম মোৰ তাত হিলিং আহে মই ভাত খাই থাকোতে হিলিং মেম এনেকুৱা মই পাৰিলে মই ভাত খাই থাকোতেও মই ফোন ৰিচিভ কৰো মই কৰিবলৈ ট্ৰাই কৰো মই ফোন ৰিচিভ কৰোতে কওঁ মই ভাত খাইছো নহয় মেম এনেকুৱা হৈছে হ'ব দিয়া মই হিলিং কৰি দি আছো মই ভাবি দিওঁ যে তেওঁ ইমান এনেকে ভাবিবা তোমালোকে যে তেওঁ ইমান বিলিভ কৰি ইউনিভাৰ্চ মোক ফোন কৰিছে তেওঁ যেন ভাল হৈ যায় তেওঁ যিটো উদ্দেশ্যলৈ মোক ফোন কৰিছিল তেওঁ মানে সেই উদ্দেশ্যটো পূৰণ হ'ল এনেকে কৰি দিবা ৰিজাল্ট আহিবই আহিব মেম হয় সুমন কোৱা আজি আৰু এটা কি হৈছে সেই তেওঁৰ কথাই কৈছো মই মানে তেওঁক আজি লগ পালো কৈছে সুমন বাইদেউ মই কথা এটা কওঁ বোলো কোৱা কৈছে সুমন মই আজি বহুত দিনৰ পৰা চিংৰা খাব মন গৈছে সমোচা খাব মই কৈছো খোৱা ঠিক আছে মোক খালে মোৰ বুকুখন বহুত জ্বলে নহয় তাৰপিছত মই বোলো তুমি কাম এটা কৰা সমোচা এটা কিনি আনা প্লেটখনতে মই তোমাক কিবা এটা তুমি খালি সমোচাটো হাততে লৈ থাকা তাৰপিছত মই অকণ চাম আৰু মনতে ভাবি মাতিছে তুমি খাবা কৈছে মই সমোচা খামেই তাৰপৰা মই অকণ হাতটো দি তাৰ হাততে ধৰি পেলাই প্লেটখন অকণ হাতটো দি হেৰি কৰি দিলো আৰু আপোনাৰ কথা ভাবিলো আৰু ৰেকি মনতে আবাহন কৰি ললো চকুৰে চেৰেকি দিলো তাৰপিছতে মই কৈছো এতিয়া খা একো নহয় তাৰপিছতে খালে কৈছে মই এটা নহয় 2টা সমোচা খাম 2টা সমোচা খাব তাৰপিছতে মইতো গুচি আহিলো ফোন কৰিছে সুমন বাইদেউ মোৰ আজি একো ডিঙি চিঙি একো পুৰা নাই নহয় মই ইমান ভাল লাগিছো একো নহয় মই কোৱা নাই ভয় নকৰিবি সকলো ইউনিভাৰ্চক থেংক ইউ দে বোলো তাৰপিছতে আৰু মানে কিবা এটা এতিয়া সৰু কিবা হলেও মেম ফোন কৰে মোলে তেনেকুৱাই হ'ব লাগে বিলিভ কৰিব লাগে বিশ্বাস কৰিব লাগে আৰু যাক যোনে বিশ্বাস নকৰে তেওঁলোকৰ লগত এনেকুৱা কথাও নাপাতিবা আৰু ভাল হওক আৰু সকলোৱে মোক এনেকুৱা ৰিজাল্ট দিবা চবৰে মোক ভাল খবৰ দিবা মোৰ বহুত ভাল লাগে মেম আৰু এটা ভাল খবৰ দিওঁ মোৰ সিদিনাখন যে আপুনি এঞ্জেলৰ কথা কৈছিলে যে মায়েও চাই আছে মেম আপুনি কৈছিলে আৰ্কেঞ্জেল বস্তু কিবা হেৰালে মানে কলে মানে দিয়ে হয় মেম মোৰো জানে নাকফুলিটো হেৰাইছিলে সেইদিনাখন বিচাৰি পোৱা নাই তাৰপিছতে মই মনে মনে ভাবিছো আৰু আৰ্কেঞ্জেলটো হেৰি কৰে বুলি তাৰপিছতে মই মনে মনে ভাবি পেলাই কৈছো মোৰ নাকফুলিটো মই পাই গলো কলো সঁচাকে মেম জানেনে বিচনাৰ এই কিবাৰ চাইডতে মাথাৰ চাইডত নহয় আকৌ আমি সেই তাতে শুওঁ তাত বিচাৰিলো গোটেইখিনি পোৱা নাই তাৰপিছতে য'ত ভৰি হেৰি থাকে মই পতককে ঘূৰি আহি চাওঁ যে কোনোবা আহি পেলাই যেনেকে থৈ গৈছে নেকি এনেকুৱা দেখিছো মোৰ একদম লগে মানে একদম গাৰ ৰুম বিলাক থিয় হৈ গৈছে এনেকুৱা হয় মই আজি জাহ্নৱীক এজনৰ দি পঠাইছো সদায় মিছ কৰিব হয় কোৱা হেল্ল' মেম হয় কোনে কৈছে
মই সবিতা বাইদেউ কৈছো। সবিতা বাইদেউ কওক কওক কওক। মই এতিয়াহে মই হেৰি দেখা পাইছো, ইমান সময় মই মানে ক'ত হেৰি কৰিব লাগে মই নেজানো। আপুনি আহিলে, আপুনি আহিলে, মই দেখিছিলো। নহয় কোনটো হেৰি টিপিলে কথা শুনা যাব সেইটো জনা নাই মই। এতিয়াহে বোৱাৰীয়ে দেখুৱাই দিলে। কথা হ'ল ক্লাছটো শেষে হ'ল বোধহয়। একো নহয় বাইদেউ, ভিডিঅ' দি দিম। ফাৰ্ষ্টৰ পৰা শুনি আছো। হয়। মই এটা কথা ক'ব খুজিছো, মোৰ মানে বেমাৰৰ কাৰণে লোৱা। যদি মোৰ মানে নাৰ্ভৰ বেমাৰ আছে আৰু মোৰ মানে ভয়টো মানে খুব ভয় লাগে। মানে কোনোবাই যদি ঘৰত ল'ৰাই হওক বোৱাৰীয়ে হওক চিঞৰি কথা কৈছে, কিবা খং কৈছে, মোৰ মানে হাতবিলাক কঁপিব ধৰে, কঁপি থাকে, বুকুখন ধপধপাই থাকে, এনেকুৱা হয়। এইটো কাৰণে মই সুধিব খুজিছো যে মানে হেৰি কেনেকে আপুনি হাৰ্ট চক্ৰত হিলিং দিয়ক বাইদেউ, হাৰ্ট চক্ৰত হিলিং দিয়ক। আৰু মণিপুৰ চক্ৰত হিলিং দিয়ক, স্বাধিষ্ঠান, এই 3টা চক্ৰত হিলিং দিয়ক বেছিকে। আৰু এতিয়া আপোনাক অডিঅ' দি দিয়া যাব 7 চক্ৰৰ অডিঅ'টো, আপুনি এইটো শুনি লৈ নিজক হিলিং কৰক। হ'ব। আপোনাৰ কনফিডেন্স লেভেলটো ল' হৈছে, কনফিডেন্স লেভেল বাঢ়িব লাগিব। কনফিডেন্স লেভেল বাঢ়িবলৈ ক'ত দিব আপুনি? ইয়াত হাৰ্ট চক্ৰত। হাৰ্ট চক্ৰ, মণিপুৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰত হিলিং দিয়ক। আৰু সেইদিনা সেই শক্তিপাত পোৱাৰ পিছত ভালে আছিল, মানে মোৰ মই সেইদিনাখন শক্তিপাত লওঁতে চকু বন্ধ কৰি পেলাই একদম ডাইৰেক্ট কেদাৰনাথ গৈ পালো বাইদেউ। বঢ়িয়া বঢ়িয়া। একদম কেদাৰনাথৰ এটা ওম ডাঙৰকে লিখা আছে নহয়, সেই তাৰ ওচৰত গৈ পেলাই মানে বহি পেলাই তাতে মাতি আছো আৰু একদম ইমানে ভাল লাগিছে মোৰ। এনেকুৱা এক্সপিৰিয়েঞ্চ বহুত কমৰ হয়, ভাল লাগিছে শুনি। মেম আপুনি কিবা হেৰি কথা, এঞ্জেলৰ কথা কৈ আছিলে। এঞ্জেলৰ, তোমাৰ এঞ্জেলৰ ৰাতিপুৱা শুই উঠি এনে তোমাৰ গৰাকী সৰু হয়, মোৰ সৰু আছে, এইটো মই লগত ৰাখো। এঞ্জেল সৰু ডাঙৰ কোনো কথা নাই। এঞ্জেলক কৈ পিনি কবা নিজৰ উইচটো, এনেকে এঞ্জেলৰ কাণত কবা, এঞ্জেলক কবা তুমি চাবা নিজৰ উইচ ফুলফিল হ'ব। থেংক ইউ। মই তোমাক দিছো সেইকাৰণে এঞ্জেল। মই পিংক কালাৰটো দিয়া হৈছে ন? অকমান হোৱাইট নেকি? হোৱাইট ন, ক্লিয়াৰ কোৱাৰ্টছৰ দিয়া হৈছে। মই ভাবিছো তোমাৰ এঞ্জেলৰ হেৰিটো। ডিম্পি, মই মনত পৰোতে কৈছো, ডিম্পি ডাবল জিবু কইন্সৰ ব্ৰেচলেট এটা জাহ্নৱীক পঠাই দিবা। হয়। এঞ্জেল ময়ো ল'ব বিচাৰো, পাৰিম নে ল'ব মেম? এঞ্জেলৰ ৰেজিষ্ট্ৰেচন হৈ আছে, আপোনালোকে ৰেজিষ্ট্ৰেচন ডিপিউচত কৰি ল'ব। মই এইটো ক্লাছ শেষ হোৱাৰ পাছতে এঞ্জেলৰ ক্লাছ ষ্টাৰ্ট কৰিম। নেক্সট ক্লাছটো কেতিয়া হ'ব মেম? এইটো নেক্সট ক্লাছ কাইলে মই ফাৰ্ষ্ট ডিগ্ৰী ক্লাছটো কৰিম। কালি ফ্ৰাইডে, কাইলে ফ্ৰাইডে কাৰণে দিনা কৰিব নোৱাৰো। ফ্ৰাইডে মোৰ হস্পিটালৰ পৰা আহি পাওঁতে 7:30 হৈ যায়। ছেটাৰডে ফাৰ্ষ্ট ডিগ্ৰী ক্লাছটো কৰিম, চানডে আকৌ 3A ক্লাছটো কৰিম। কাৰণ মই যদি দিনত কৰিলো হয়, মই ধৰ 4টা-5টাত কৰিবলৈ হ'লে কালি মই পাৰিলো হয় কৰিব, কিন্তু 4টা-5টাত আপোনালোকৰো প্ৰব্লেম হৈ যায়, চবৰে প্ৰব্লেম হৈ যায়, সেইকাৰণে 4টা-5টাত নকৰো, সদায় 9টাতে কৰিম ৰাতি। শনিবাৰ দেওবাৰ হ'ব নেকি? শনিবাৰে দেওবাৰে হ'ব। শনিবাৰে ফাৰ্ষ্ট ডিগ্ৰীটো হ'ব, ছেকেণ্ড ডিগ্ৰীটো 3Aটো দেওবাৰে হ'ব। তাৰপিছত তুমি ৰেজিষ্ট্ৰেচন যোনে যোনে কৰি আছে এঞ্জেলৰ 10 গৰাকী হ'লে মোক কবা। এইবাৰ এডভান্স এঞ্জেল আৰু বেচিক এঞ্জেল একেলগে ল'ম। আমাৰ ৰিনটোৱে চোৱা। পাখি পালে নি? মানে পাখি পালে ষ্টুডিঅ'ত থৈ দিয়ে মানে। ধুনীয়া লাগিছে। আগতে মোক দি দিয়ে, এঞ্জেল তোমাক দিছে, তুমি থোৱা বোলো। এঞ্জেল শিকিছে যেতিয়া পাখি পাবই, এঞ্জেল আহিব যেতিয়া ধুনীয়াকে। মই মোৰ বেক চাইডে দেখিছে, মই চকুৰে চেৰেকী অঞ্চল মই চব লগাই থওঁ। কিন্তু ট্ৰেডিচনেল ৰেকিত কয় চকুৰে চেৰেকী মাতি থাকিব, য'তে ত'তে মাতিব নালাগে, ফটো য'তে ত'তে মোৰ ৰুমটোত মই চকুৰে চেৰেকী এনেকে লগাই থোৱা থাকে। তোমালোকৰ মোৰ লগাই থৈছে ন? পাৱাৰ হয়, পজিটিভ হয়, প্ৰটেকচন দি থাকিব, পাৱাৰ কৰি থাকিব ঘৰটো। সংগীতা বুজি পালা? কোনটো চাইডত লগাম এনেকুৱা কথা আছে নেকি? একো কোনো কথা নাইকিয়া। নৰ্থ ইষ্টত এনেও পজিটিভ চিন বিলাক লগালে নৰ্থ ইষ্টত ভাল হয়, কিন্তু য'তে হ'লেও লগাব পাৰা।
মোৰটো এইটো দক্ষিণ চাইড হয় প্ৰিন্ট কৰি আনি বান্ধাই এনেকে বান্ধাই পেলাই লগাব পাৰি ফ্ৰেম কৰি হয় প্ৰিন্ট কৰিব যদি নতুন কিগৰাকীয়ে পোৱা নাই কে এইটো চিম্বলটো গ্ৰুপত দি দিয়া যাব আছে ন কম্পিউটাৰতে দি দিব প্ৰিন্ট কৰি আনি লগাই ল'ব পাৰে চকৰে চেহেকি তাৰপিছত এই ডাইকমিও গোটেই কেইটা চিম্বল দিব হ'ব ভাবিছো এইকেইটা ডাঙৰকে ফ্ৰেম কৰি লগাই থম আৰু ঘৰখন পজিটিভ হৈ থাকে ভাল লাগে প্ৰটেকশ্যন কৰে আমিতো ড্ৰ কৰিলোৱে এতিয়া ইমাজিন কৰিলে ডাইকমিও দেখা পাম ইমাজিন কৰিলে চকুৰে দেখাম চেহেকি দেখা পাম কনচেজন দেখা পাম ডাইকমিও কালাৰটো পাৰ্পল কেতিয়াবা কিছুমানে কয় গল্ডেন কালাৰ বুলি কয় কিন্তু পাৰ্পল হয় পাৰ্পলো ভিজুৱেলাইজ কৰিব পাৰা এতিয়া 10:20 হ'ল আজিলৈ এৰো আকৌ নেক্সট ক্লাছত ডিম্পিয়ে গ্ৰুপত দি দিব পাই যাবা জইন কৰিলে হ'ল সংগীতা মামনি তোমালোকে মই ডিম্পি নাম্বাৰ মই গ্ৰুপ দি দিম গ্ৰুপত এড কৰাই দিব ঠিক আছে হ'ব থ্যাংক ইউ সো মাচ সবকে ব্লেছ এঞ্জেল ব্লেছ থ্যাংক ইউ বাই বাই গুড নাইট